আমাৰ অনুষ্ঠানলৈকে আমন্ত্ৰণ জনাইছিলোঁ বাইদেউক অনুষ্ঠানলৈকে স্বাগতম জনালো ডক্টৰ মঞ্জুলা গোস্বামী বাইদেউৰ কথা যদি অনুষ্ঠানৰ আৰম্ভণিতে নকওঁ তেনেহলে ভুল হ'ব ডক্টৰ মঞ্জুলা গোস্বামী বাইদেউ অসমৰ এগৰাকী অগ্ৰণী সমাজসেৱিকা বুদ্ধিজীৱী তথা সাহিত্যানুৰাগী ব্যক্তি সেন্ট মেৰিজ কলেজ শিলং ওমেন্স কলেজ শিলং আদি শিক্ষান প্ৰতিষ্ঠানত প্ৰবক্তা হিচাপে কাম কৰা অঞ্জনা গোস্বামী বাইদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ষ্টাডি অন দ্য ইফেক্টিভনেছ অফ সাইকো ফেমিলিজ ইন দ্য পাৰ্চন শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে তাৰ উপৰিও বাইদেৱে আসাম ডাউন বক্স ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স ইউনিভাৰ্চিটিৰ দৰে শিক্ষা অনুষ্ঠানত অতিথি প্ৰবক্তা হিচাপেও কাম কৰি আহিছে বাইদেৱে শিশু আৰু মহিলাৰ বাবে দীৰ্ঘদিনৰ পৰা কাম কৰি অহাৰ বাবে ডক্টৰ অঞ্জনা গোস্বামী বাইদেউ নেশ্যনেল ওমেন্স কমিশ্যনে 2012 চনত আউটষ্টেণ্ডিং ওমেন এৱাৰ্ডেৰে বিভূষিত কৰিছিল তাৰোপৰি মঞ্জুলা গোস্বামী বাইদেৱে আশাদীপ নামৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত কেতবোৰ সজাগতামূলক তথা কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠান আয়োজিত কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ যি ব্যক্তিসকলৰ হৃদয়ত এক নতুন স্থান দখল কৰিবলৈ সক্ষম হৈছে আজি তেনে এগৰাকী মহান ব্যক্তিক আমি অনুষ্ঠানৰ মাজত পাই সঁচাকৈ খুব গৌৰৱান্বিত হৈছো ডক্টৰ অঞ্জনা গোস্বামী বাইদেউক আমি অনুষ্ঠানলৈকে পুনৰ স্বাগতম জনাইছো বাইদেউ আপুনি মাইক্ৰোফোনটো আনমিউট কৰি ললে আমাৰ ভাল হ'ব অনুষ্ঠানটো পৰিচালনা কৰা আনমিউট আছে নমস্কাৰ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো বাইদেউ আপোনাৰ কথা আসলতে কৈ শেষ কৰিব নোৱাৰি দীৰ্ঘদিন ধৰি আপুনি মানসিক স্বাস্থ্য বা শিশু বা মহিলাসকলৰ বিষয়ে আপুনি যিমান অধ্যয়ন কৰিছে যিমান লিখা মেলা কৰিছে সেয়া হয়তো অসমত খুব কম মানুহ ওলাব এনেকে ইমান অগ্ৰণীভাৱে কাম কৰি থকা আৰু অৰ্হনিশে কাম কৰি থকা দীৰ্ঘদিন ধৰি তাৰ বাবে পোনপ্ৰথমে আপোনাক অশেষ ধন্যবাদ তথা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো ইমান দিন ধৰি ৰাইজৰ হকে কাম কৰি আপুনি যি নিজৰ জীৱনৰ সৰ্বস্ব দিলে তাৰ বাবে আপোনাক অশেষ কৃতজ্ঞতা আমাৰ তৰফৰ পৰা Thank you. বাইদেউ অনুষ্ঠান যেহেতু আৰম্ভণি কৰিছো গতিকে বাইদেউ আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিছো এই মানসিক স্বাস্থ্য ইমান নাৰী বা শিশু এই সন্দৰ্ভত আপুনি ইমান সুন্দৰকৈ যাত্ৰা আৰম্ভ কৰিছে আসলতে আপোনাৰ জীৱনৰ প্ৰতি এটা দীৰ্ঘ সময়ছোৱা এই বিষয়সমূহৰ লগতে আপুনি সংক্ষিপ্ত কৰিছে গভীৰভাৱে কথা পাতিম কিন্তু তাৰ পূৰ্বে বাইদেউ আপোনাৰ শৈশৱ কৈশোৰ শিক্ষা জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিছো কাৰণ দৰ্শকসকলে আপোনাৰ পৰা আপোনাৰ শিক্ষা জীৱন তথা আপোনাৰ শৈশৱ কৈশোৰৰ সন্দৰ্ভত জানিবলৈ উৎসুক হৈ আহিছে আৰু এইখিনিতে দৰ্শকসকলক ক'বলৈ বিচাৰিছো তেওঁলোকৰ যদি ডক্টৰ অঞ্জনা গোস্বামী বাইদেউৰ কথাৰ কিবা জানিবলগীয়া আছে তেনে নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব বাইদেউ এতিয়া আপোনাক ক'বলৈ অনুৰোধ জনালো আপোনাৰ শৈশৱ কৈশোৰ আৰু শিক্ষা জীৱনৰ কথা মোৰ শৈশৱ প্ৰথমতে মই নমস্কাৰ জনাইছো আৰু এনাৰ্জৰি টিমলৈ মোৰ কৃতজ্ঞতা জনাইছো যে মোক আজি এনেকুৱা এটা প্লেটফৰ্ম দিছে আৰু মই নাভাবো মই কিমান এইখিনিৰ কাৰণে লায়ক হয় নে নহয় বাট মোৰ মানে আজি এইটো যিটো মানে মোক এটা মোৰ বিষয়ে যিখিনি কথা ক'লে বা মোক যিখিনি এটা চান্স দিলে মই নিশ্চয়তাৰ কাৰণে মই এনাজৰি টিমৰ এনাজৰিৰ সমগ্ৰ কৰ্মীবৃন্দ আৰু কৰ্মকৰ্তাসকললৈ মোৰ গভীৰ কৃতজ্ঞতা জনাইছো মোৰ কৈশোৰ বা শৈশৱটো মই নাভাবো যে ইমান এটা সাংঘাতিক চিগনিফিকেণ্ট এটা মানে বিষয় কাৰণ সৰুতে যেনেকে আমি অন্য ল'ৰা ছোৱালীবিলাক অন্য সাধাৰণ ল'ৰা ছোৱালী যেনেকে তেওঁলোকৰ কিশোৰ জীৱনটো বা শৈশৱ জীৱনটো পাৰ হৈছে আমাৰো তেনেকুৱাই আছিলে তো আমি 4জনী ভাই ভনী আছিলো মোৰ এজন দাদা মা দেউতা আমি এটা মানে খুব ক্লোজ নিট ফেমিলি আছিলো
মা দেউতাই যিখিনি ডিসিপ্লিন আমাক শিকাইছিলে লাইফত কেনেকৈ আগবাঢ়ি যাব লাগিব সেইখিনি আমি খুব ভালকৈ লৈছিলোঁ আৰু আমাৰ চাইল্ডহুড লাইফটো একচুৱেলি আজিকালিৰ ল'ৰা ছোৱালীবিলাকৰ বা মই মোৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখিছোঁ অকণমান বেলেগ বহুত এটা জেনেৰেশ্যন গেপ এটা সেইটো সময়ত এটা আমি বহুত ডিচিপ্লিন মেইনটেইন কৰি চলিছিলোঁ মাহঁতে যি কয় বা দেউতাই যিটো কয় আমি সেইটো একদম পুৰা আখৰে আখৰে মানিছিলোঁ স্কুললৈ যোৱা পঢ়া শুনা ভালদৰে কৰা সেইখিনি দিয়ে আমি মানে বিশেষ বেলেগ ধৰণৰ ইমান বেছি আমাৰ এক্টিভিটিজ সেইটোৰ কাৰণেও আমাৰ ৰেষ্ট্ৰিকশ্যন আছিলে কাৰণ পঢ়া শুনা ভাল কৰিব লাগিব আগলৈ ডাঙৰ মানুহ হ'ব লাগিব এইটোৱে আছিলে সেইটো সময়ৰ এটা মানে যিটো এটা মানে সকলো মাক দেউতাকে সেইটো কথা মানে ইনষ্টিল কৰিবলৈ চেষ্টা কৰিছিলে আজিকালি আমি ল'ৰা ছোৱালীক নিজৰ চইচৰ ওপৰত এৰি দিওঁ যে যি মন যায় তাকে কৰিবি বা যাৰ যিটো ইণ্টাৰেষ্ট সেই হিচাপে কিন্তু আমাৰ সময়ত বহুতখিনি মানে মা দেউতাৰ মানে আমাৰ ক্ষেত্ৰত বেছি ইম্প'জ কৰা হৈছিলে মই খুব ফিল কৰোঁ যে তেওঁলোকে যেনেকৈ বিচাৰিছে আমি তেনেকৈ নিজকে গঢ় দিব লাগিব তো এনিৱে তো মোৰ খুব সৰুৰে পৰাই মোৰ এটা বস্তু আছিলে যে মই মানে অকণমান এক্সট্ৰা অৰ্ডিনাৰী কাম কৰি ভাল পাওঁ যিটো মানে বস্তু অইনে কৰা নাই মই সেইটো বস্তু কৰিবলৈ সদায় চেষ্টা কৰোঁ তাৰ কাৰণে বহুত ঘৰতো গালি খাওঁ স্কুলত টিচাৰসকলে কিছু টিচাৰে মোক বহুত এনকাৰেজ কৰে আৰু কিছুমান টিচাৰে মোক কয় যে তুমি মানে ইমান বাহিৰা কামত ঘূৰি ফুৰিলে কেনেকৈ হ'ব পঢ়া শুনাত অলপমান বেছিকৈ মন দিয়া মানে মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা সেই হিচাপে আৰু মই ভাবোঁ যে মই সৰুতে যিমানখিনি বাহিৰা কামৰ প্ৰতি মোৰ যিখিনি ইণ্টাৰেষ্ট আছিলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজবিলাকত মই যিমান ইনভলভ হৈছিলোঁ সেইবিলাকৰ পৰা যিখিনি মই এক্সপিৰিয়েঞ্চ মই আহৰণ কৰিছিলোঁ সেইবিলাকে মোক আজি মোৰ নিজৰ কামখিনিত মানে সেই বস্তুবোৰ ৰিফ্লেক্ট হৈছে যেন মই ফিল কৰোঁ কাৰণ মোৰ কনফিডেঞ্চ লেভেলটো সেইবিলাকৰ থ্ৰুৱেদি বহুত বেছি আহিছিলে আৰু মোৰ মানে সকলো ক্ষেত্ৰতে মানে এটা আইডিয়াটো মানে মই যিটো কাম কৰিছিলোঁ তাৰ অলপ ইনডেপথ ষ্টাডি এটা কৰি লৈছিলোঁ গতিকে সেইবিলাকৰ পৰা ভাবোঁ যে মই সেইবিলাকে মোক বহুতখিনি হেল্প কৰিছে আজি এই কামত যদিও কামৰ সেইটো বেলেগ ফিল্ডটো বেলেগ কিন্তু তথাপিও যে চেল্ফ কনফিডেঞ্চ বা অভিজ্ঞতাৰ পৰা যিখিনি পাইছিলোঁ সেইখিনি মোক বেছিকৈ মানে আজি মোক এই চেল্ফ কনফিডেঞ্চটো দিবলৈ সক্ষম হৈছে তাৰপিছত আমি শ্বিলঙত আমি ডাঙৰ দীঘল হৈছিলোঁ মই শুনি আছোঁ শুনি আছো মেম শুনি আছো মোৰ এইটো তো আমি শ্বিলঙত ডাঙৰ হৈছিলোঁ তাত পঢ়া শুনা কৰি মই তাতে মই নেহুৰ পৰা মই MA পাছ কৰিলোঁ কৰি পেলাই তাতে মই মোৰ শিক্ষকতাৰ জীৱনটো আৰম্ভ কৰিলোঁ তাতে মোৰ বিয়া হ'ল তাৰপিছত আমি শ্বিলঙৰ পৰা আমি গুৱাহাটীলৈ আহিলোঁ এতিয়ালৈকে মেণ্টেল হেল্থৰ লগত মই ডাইৰেক্টলি জড়িত নাছিলোঁ তো সেইটো সময়ত মোৰ লাইনটো কমপ্লিট বেলেগ আছিল গুৱাহাটীলৈ আহি পেলাইও মই কেইবাটাও ইনষ্টিটিউশ্যনত মই মোৰ শিক্ষকতা লাইফ এটা মই বাছি লৈছিলোঁ তো ফাইনেলি 1996ত মোৰ কিছুমান পাৰ্চনেল অভিজ্ঞতা হৈছিলে মানসিক স্বাস্থ্যৰ জগতখনৰ লগত তো সেইবিলাক কথাই অলপমান লাহে লাহে মোক ইনস্পায়াৰ কৰিছিলে যে আমি যিবিলাক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যিবিলাক অসুবিধা আমি পাই আছোঁ তো সেই বস্তুবিলাক আমি কৰিব পাৰোঁ দেখোন কাৰণ সেইটো সময়ত আমি দেখিছিলোঁ যে পিপল উইথ মেণ্টেল ডিছঅৰ্ডাৰ যিসকলৰ চিজোফেনিয়া বা মেণ্টেল ৰিটাৰ্ডেশ্যন বা এনেকুৱা ধৰণৰ সমস্যাবিলাক আছে তাৰ কাৰণে যিটো মানে ৰিহেবিলিটেশ্যন ছাৰ্ভিচ এটা সেই বস্তুখিনি আমাৰ অসম তথা সমগ্ৰ নৰ্থ ইষ্টত একেবাৰে নাছিলে তো আমি ভাৰতৰ বেলেগ বেলেগ জেগাত বিভিন্ন জেগাত আমি গৈছিলোঁ এনেকুৱা ধৰণৰ ৰিহেবিলিটেশ্যন ফেচিলিটি থকা চেণ্টাৰ বা অনুষ্ঠানবিলাক আমি ভিজিট কৰিছিলোঁ আৰু তাৰ পৰা আমি বহুখিনি কথা শিকিছিলোঁ মই তাৰপিছত নিমহেন্সত এটা কোৰ্চ কৰিছিলোঁ চাইকেট্ৰিক ৰিহেবিলিটেশ্যনৰ ওপৰত
তো সেইবিলাকৰ পৰা যিখিনি শিকিলো ফিল কৰিছিলো যে আমাৰ ইয়াত এইবিলাক বস্তু হ'ব লাগে কাৰণ এইবিলাকৰ সুবিধা একেবাৰে নাই আৰু সেইটো সময়ত হয় 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 সেইটো সময়ত মানে আমাৰ ইয়াত হয় মেম শুনি আছো যি হ'ল সাইকিয়াট্ৰিক নেটৰ প্ৰব্লেম হৈছে নি বাৰু অকণমান হৈছে নাই মেম শুনি আছো হেল্ল' আপোনাক মই ভালদৰে হয় মেম শুনি আছো হয় 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 আৰু এটা বস্তু আছিলে যে সাইকিয়াট্ৰিক যিখিনি ফেচিলিটিজ থাকিব লাগে তো সেই ফেচিলিটিজখিনি আমাৰ ইয়াত আমি একেবাৰে খুব হয় কম হয় আছিলে জাষ্ট 1/3 অফ দ্য হস্পিটেলছ আমাৰ অসমত হয় তাত খালি হয় সাইকিয়াট্ৰিক ফেচিলিটিখিনি পোৱা গৈছিলে গতিকে হয় এটা ডাঙৰ গেপ এটা আমি ফিল কৰিছিলো আৰু হয় সেই গেপটো ফিল আপ কৰিবৰ কাৰণে আমি 1996 চনত মই মোৰ হাজবেণ্ড আৰু আমি এনেকুৱা লাইক মাইণ্ডেড আৰু দুজনমান মানুহ লৈ পেলাই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিলো মেণ্টেল ডিছঅৰ্ডাৰ মানসিক হয় হয় স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যা থকা যিসকল মানুহ তেওঁলোকক আমি অকণমান যদি তেওঁলোকৰ ট্ৰিটমেণ্ট বা তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ থ্ৰুৱেদি তেওঁলোকৰ লাইফটো অলপ মানে কোৱালিটি যদি আমি পাৰোঁ আৰু প্লাছ তেওঁলোকৰ ফেমিলিসকলকো যদি আমি এই বিষয়ে সাইকো এডুকেশ্যনৰ যোগেদি আমি তেওঁলোকক যদি শিকাব পাৰোঁ তেওঁলোকৰ কেনেকৈ মেনেজমেণ্ট স্কিলছবিলাক স্কিলছবিলাক তেওঁলোকক শিকাই পেলাই অকণমান যে তেওঁলোকৰ যিবিলাক সমস্যা আমি অকণমান হ'লেও লাঘৱ কৰিব পাৰোঁ তো এইটোৱে আমাৰ আচলতে মেইন উদ্দেশ্য হয় হয় বাইদেউ আচলতে সৰুৰে পৰা যথেষ্ট তাৰপিছত হয় বাইদেউ সৰুৰে পৰা যথেষ্ট আপুনি আত্মবিশ্বাসী আৰু সমাজমুখী ভাৱধাৰাৰে আগবাঢ়িছিল বাবে আজি দীৰ্ঘদিন ধৰি এইদৰে নিজৰ সমাজকেন্দ্ৰিক কামসমূহত আপুনি অংশগ্ৰহণ কৰিব পাৰিছে কাৰণ যিকোনো এগৰাকী ব্যক্তিকে যিকোনো এটা কাম কৰিবলৈ প্ৰবল শক্তি তথা আত্মবিশ্বাসৰ নিশ্চয়কৈ প্ৰয়োজন হ'ব বাইদেউ আপুনি যিহেতু আশাদ্বীপৰ কথা উলিয়ালে আশাদ্বীপৰ জন্মৰ কাহিনীটো উলিয়ালে বাইদেউ মই আপোনাক 1994 চন আৰু 2021 চন প্ৰেক্ষাপট দুটা সম্পূৰ্ণ বেলেগ এতিয়া আপুনি আশাদ্বীপৰ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আপোনাৰ এটা সন্তানৰ দৰে আশাদ্বীপ কাৰণ আপুনি ক'লে যে জন্মৰ আঁৰৰ কাহিনীটো ক'লে কিমান উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ প্ৰেক্ষাপটত মানসিক স্বাস্থ্যৰ কিমান এটা ডাঙৰ বৃহত্তৰ পাৰ্থক্যৰ কথা আপুনি উল্লেখ কৰি গ'ল বাইদেউ দুটা প্ৰেক্ষাপটৰ কথা ক'লো 1996 আৰু 2021 দুটা এটা সম্পূৰ্ণ ভিন্ন ভিন্ন প্ৰেক্ষাপট নিশ্চয়কৈ হ'ব আপোনাৰ মতে এই দুটা প্ৰেক্ষাপটতে মানসিক স্বাস্থ্যই বা মানসিক স্বাস্থ্য সন্দৰ্ভত মানুহৰ যিটো সজাগতা সেই সজাগতা সন্দৰ্ভত আপুনি কি পৰিৱৰ্তন দেখিছে এই দুটা প্ৰেক্ষাপটত 1996 চনৰ পৰা 2021 কাৰণ বহুখিনি সময় আচলতে দুটা যুগৰ পাৰ হৈ গ'ল গতিকে এনেকুৱা সময়ত আপুনি কি পৰিৱৰ্তন দেখিলে মানসিক স্বাস্থ্যৰ এই সজাগতা বা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত হয় এইটো এটা মানে বহুত ভাল কুৱেশ্যন এটা সুধিছা আমি যেতিয়া 1996 চনত আৰম্ভ কৰিছিলো আৰু আজি 2021 আমি 25 বছৰ আমি অতিক্ৰম কৰিছো আমাৰ এই বছৰ চিলভাৰ জুবলি ইয়াৰ তো এই 25 বছৰ আমাৰ যিটো যাত্ৰা মানসিক স্বাস্থ্যৰ জগতখনত সেইটো সঁচাকৈ মানে এটা ডাঙৰ মানে আমাৰ কাৰণে এটা এচিভমেণ্ট কাৰণ সেইটো সময়ত 1996ত মই আগতে কৈছো যে সেইটো সময়ত আমাৰ সাইকিয়াট্ৰিক ফেচিলিটি খুব কম আছিলে মানুহৰ মাজত সজাগতা একেবাৰে নাছিলে ইভিন আমাৰ এনেকুৱা হৈছিলে যেতিয়া আমি প্ৰথম আমাৰ ডে কেয়াৰ চেণ্টাৰটো আমাৰ ডে ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা আমি ফাৰ্ষ্ট আৰম্ভ কৰিছিলোঁ আৰু তাতে যেতিয়া আমাৰ যিখন চাইনবোৰ্ড লগাইছিলোঁ সেই চাইনবোৰ্ডখনত আমি মেণ্টেল শব্দটো দিছিলোঁ চেণ্টাৰ ফৰ মেণ্টেলি চেলেঞ্জ ডে কেয়াৰ চেণ্টাৰ ফৰ মেণ্টেলি চেলেঞ্জ তো তাত যি কিছুমান গাৰ্জেন আহিছিলে তেওঁলোকে সেই মেণ্টেল শব্দটো যে দেখিছে আমাক আপত্তি কৰিছিলে যে আমাৰ ল'ৰা ছোৱালী কেনেকে তাতে দেখোন মেণ্টেলি চেলেঞ্জটো লিখা আছে মানুহে ভাবিব যে এইটো মানে এটা নেগেটিভ যিটো মানুহৰ মাজত ষ্টিগমা এটা যে নেগেটিভ এটিটিউড এটা তো আমাৰ মানে সেইবিলাক আমি ফেচ কৰিছিলো মানুহে মেণ্টেল শব্দটো শুনাৰ লগে লগে এটা নেগেটিভ এটিটিউড এটা আহি যায় এনেকুৱা হৈছিলে আমি যেতিয়া প্ৰথম আমাৰ গান্ধীবস্তিত আমাৰ চেণ্টাৰটো আৰম্ভ কৰিছিলো আমাৰ নিজৰ ঘৰত তো ওচৰৰ ল'ৰা ছোৱালীবিলাকে চাবলৈ আহে যে আমি ইয়াতে পাগল চাবলৈ আহিছো আমাক কয়
কিয় আহিছা তোমালোক ইয়াত বোলে আমি ইয়াতে পাগল চাব আহিছিলো মানুহৰ মেণ্টেল এইটো তেনেকুৱা আছিলে আমাৰ এখন গাড়ী আছিলে সেই গাড়ীখনত আমি ল'ৰা ছোৱালীবিলাক মানে ঘৰত থৈ আহোঁ এখন সৰু আমি গাড়ী এখন আমি এইটো সময়ত হেৰি কৰিছো তো গাড়ীখন অহাৰ লগে গাড়ীত বাহিৰত লিখা আছিলে আশাদ্বীপ চেণ্টাৰ ফৰ আশাদ্বীপ মেণ্টেল হেল্থ ছ'চাইটি বুলি লিখা আছিলে গাড়ীখনৰ বাহিৰত তো গাড়ীখন গ'লে মানুহে ল'ৰা ছোৱালীবিলাকে চিঞৰে এইটো পাগলৰ গাড়ী আহিছে সেইটো মই 1996ৰ কথা কৈছো এতিয়া মানুহৰ সজাগতা এতিয়া কমপ্লিট সলনি হৈছে এতিয়া মানুহৰ আমি বহুত এটা মই ক'ব খুজিছো এইটো এটা মুভমেণ্ট আমি এটা মুভমেণ্ট এটা আমি আৰম্ভ কৰিছিলো সেইটো সময়ত আমি যিমান পাৰোঁ আমি এৱাৰনেছ প্ৰগ্ৰেমবিলাক কৰিছিলো যিবিলাক জাগাত কোনো সাইকিয়াট্ৰিক ফেচিলিটি নাই সেইবিলাক জাগাত আমি গৈ পেলাই আমি কেম্প কৰিছিলো প্ৰথমতে মানসিক স্বাস্থ্য শিবিৰ কৰিছিলো মানুহক বুজাইছিলো যে এইটো এটা বেমাৰ এইটো কোনো এইটো মানে কোনো এটা বেলেগ এটা যে জৰা ফুকা কৰা বস্তু নহয় এইটো এটা বেমাৰ এইটো মেডিচিন খাবই লাগিব মেডিচিন খালে ভাল পাব যেনেকে বেলেগ বেমাৰ আমাৰ হয় বেলেগ যিকোনো বেমাৰ হয় যেনেকে সেইবিলাক চব কিন্তু ট্ৰিটমেণ্ট কৰিলে ভাল হয় ঠিক এইটো তেনেকুৱা ধৰণৰ এটা বেমাৰ আমি মানুহক বুজাবলৈ চেষ্টা কৰিছিলো আমি বিভিন্ন জেগাত আৰু এই কেম্পবিলাক মেণ্টেল হেল্থ প্ৰগ্ৰেমবিলাক কৰোঁ আমি এতিয়ালৈকে 10,000 ওপৰ মানুহক আমি টাচ কৰিছো তেওঁলোকক আমাৰ ছাৰ্ভিচ দিবলৈ আমি সক্ষম হৈছো আৰু এতিয়া বৰ্তমান মই কওঁ আগতে যিবোৰ ল'ৰা ছোৱালীবিলাকে আমি যিটো এইজৰ ল'ৰা ছোৱালীক দেখিছিলো যে আমাৰ গাড়ীখন দেখিলে বা আমাৰ চাইনবোৰ্ডখন দেখিলে অকণমান তেওঁলোকে নিগেটিভ এটিটিউড লৈ চায় আজিকালি আমাৰ তাত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহে অসমৰ বিভিন্ন প্ৰত্যেকখন মানে অলমষ্ট অল ডিষ্ট্ৰিক্টছ অলমষ্ট অল ডিষ্ট্ৰিক্টছ ফ্ৰম আছাম আৰু ইণ্ডিয়াৰো বেলেগ বেলেগ জাগাৰ পৰা আমাৰ বহুত ষ্টুডেণ্টছবিলাক আহে ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে আৰু এই ল'ৰা ছোৱালীখিনি যেতিয়া তেওঁলোকৰ নিজৰ নিজৰ জেগালৈ উভতি যায় তেতিয়া তেওঁলোকে সেই মেছেজটো লৈ যায় আৰু তাৰোপৰি আজিকালি মানুহবোৰ ওলাই আহে আগতে লোক ঢাক কৰিছিলে যে কাৰোবাৰ ঘৰত যদি এনেকুৱা ধৰণৰ মেণ্টেল প্ৰব্লেম থাকে তেওঁলোকক লোক ঢাক কৰিছিলে ঘৰৰ ভিতৰত সোমাই ৰাখিছিলে তো আজিকালি সেইটো নহয় আজিকালি ওলাই আহে মানুহে আজিকালি তেওঁলোকে সংকোচ নকৰে যে এই মোৰ বাচ্চাটোৰ মোৰ সন্তানটোৰ এইটো প্ৰব্লেম তো এইটো মানে তাক আমি কিবা এটা কেনেকে পাৰি আমি এটা ভাল কৰিবলৈ চেষ্টা কৰিছো এনেকুৱা ধৰণৰ কথাবোৰ মানুহবিলাক খোলা খুলিকে কয় আগতে সাইকিয়াট্ৰিষ্টৰ ওচৰত আমি পঠাব নোৱাৰো সাইকিয়াট্ৰিষ্টৰ ওচৰত গ'লে কাৰণ সাইকিয়াট্ৰিষ্টৰ চাইনবোৰ্ডখন থাকিব নহয় যে মানসিক ৰোগৰ বিশেষজ্ঞ তো সেইটো হ'লে তেওঁলোকৰ সেইটো নেগেটিভ ফিলিংটো আহি যাব মানুহক আমি মনাব নোৱাৰো যে আপোনালোকে সাইকিয়াট্ৰিষ্টৰ ওচৰত যাওক কিন্তু আজিকালি মানুহ যায় তো আমাৰ এটা আউটডোৰ চাৰ্ভিচ এটা আছে উলুবাৰী তাত আমাৰ প্ৰত্যেক মঙলবাৰে আমাৰ সাইকিয়াট্ৰিষ্ট বহে আৰু মানে তাত বহুত মানুহ আহে মানে এতিয়া সেই দিনটো আমি মানে আমাৰ খুব ভাল লাগে যে কিমান এতিয়া চেঞ্জ এতিয়া মানুহ এতিয়া নিজে আহে আমি সাইকিয়াট্ৰিষ্টৰ ওচৰত যাবলৈ কনভিন্স কৰাব নালাগে তেওঁলোকক ক'লেই হ'ল যে আপোনালোকে তেখেতৰ ওচৰত যাওক আৰু যিবিলাক আমি মানে ৰুৰেল এৰিয়াবিলাকত আমি যিবিলাক জাগাত মোৰ সাইকিয়াট্ৰিক ফেচিলিটি নাছিলে আগতে তো সেইবিলাক জাগাত আমি তাতে আমি মানে এবছৰৰ কাৰণে আমাৰ প্ৰগ্ৰেম আমি তাতে চলাইছিলো প্ৰত্যেক মাহতে আমি গৈ পেলাই মেণ্টেল হেল্থ কেম্প কৰিছিলো মানুহৰ মাজত এৱাৰনেছ প্ৰগ্ৰেম কৰিছিলো আৰু এতিয়া সেই জাগাবিলাকত এতিয়া আমি তাৰ হস্পিটেল বা PHC বা চিভিল হস্পিটেলবিলাকত গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিছে আৰু সেইবিলাকৰ পৰাও চিটুৱেশ্যনটো বহুত ইম্প্ৰুভ হৈছে তাৰোপৰি আমি সদায় মানে যিটো এটা মষ্ট মাৰ্জিনেলাইজ গ্ৰুপটো আমি মেণ্টেল হেল্থত যিখিনি ধৰক চাফাৰ কৰিছে যে তেওঁলোকৰ ফেমিলিৰ পৰা যিসকল আহে তেওঁলোকৰ এটা ফেমিলি ছাপৰ্ট এটা আছে কিন্তু ৰাস্তাত যিবিলাক ঘূৰি ফুৰে আমি তেওঁলোকক পগলা বুলি কওঁ ৰাস্তাত যিবিলাক ঘূৰি ফুৰে যিবিলাক হোমলেছ মেণ্টেলি ইল পিপল they are the most marginalized people in the society তেওঁলোকৰ কাৰণে কোনো ভাবিবৰ কাৰণে কোনো নাই তেওঁলোকক ছাপৰ্ট দিবলৈ একো নাই
কোনো নাই তো আমি হয়। সেই সেকশনটোৰ কাৰণে আমি এটা আমাৰ চেণ্টাৰ ফৰ হোমলেছ মেণ্টেলি ইল মেন এণ্ড উইমেন আমি হয়। বামুণী গাঁৱত গুৱাহাটীৰ ওচৰত হয়। বামুণী গাঁৱত আমি এটা চেণ্টাৰ আৰম্ভ কৰিছোঁ হয়। সেইটো ৰেচিডেঞ্চিয়েল চেণ্টাৰ তাতে হয়। ৰাস্তাৰ পৰা তেওঁলোকক ৰেস্কিউ কৰি অনা হয় আহি পেলাই আমাৰ তাতে থাকি তেওঁলোকক আমি ট্ৰিটমেণ্ট দিওঁ তাৰপিছত যিটো ৰিহেবিলিটেশ্যন প্ৰচেছৰ কথা মই কৈ আছিলোঁ যে চাইক'ছ'চিয়েল ৰিহেবিলিটেশ্যন তেওঁলোকক এই গোটেই প্ৰচেছটোৰ থ্ৰুৱেদি তেওঁলোকক আমি আকৌ সুস্থ কৰি তুলিবৰ কাৰণে আমি চেষ্টা কৰোঁ তাৰপিছত যেতিয়া তেওঁলোক ভাল হয় তেওঁলোকে ৰিকভাৰ কৰে তেতিয়া আমি তেওঁলোকে যেতিয়া ঘৰৰ এড্ৰেছ তেওঁলোকৰ মানে মনত পেলাব পাৰে তেতিয়া আমি তেওঁলোকক আকৌ ঘৰত থৈ আহোঁ তো এতিয়ালৈকে আমি প্ৰায় 1000ৰ ওপৰ মানুহ ৰাস্তাৰ পৰা আমাৰ তালৈ অনা হৈছে আৰু প্ৰায় 926ৰ ওপৰ মানুহ আমি ঘৰত থৈ আহিছোঁ এতিয়ালৈকে তো সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট এটা আৰু নিশ্চয় নিশ্চয় ঘৰত যেতিয়া থবলৈ গৈছোঁ তেতিয়াও আমাৰ যিটো এটা কমন আমাৰ এটা ধাৰণা যে এনেকুৱা মানুহবিলাকক ঘৰৰ পৰা খেদি দিয়ে ঘৰৰ পৰা উলিয়াই দিয়ে কিন্তু প্ৰেক্টিকেলি কৰি আমি দেখিছোঁ যে একচুৱেলি সেইটো কথা নহয় তেওঁলোকে ডিউ টু লেক অফ ট্ৰিটমেণ্ট তেওঁলোকে ট্ৰিটমেণ্ট পোৱা নাছিল কাৰণ তেওঁলোকে বেমাৰটো বেছি হৈ পেলাই তেওঁলোকে ঘৰৰ পৰা ওলাই আহে যিটো তেওঁলোকৰ জ্ঞান নাথাকে যে ঘৰৰ বাহিৰ তেওঁলোকৰ সেইখিনি চেঞ্চ নাথাকে সেইটো কাৰণে তেওঁলোকে ওলাই আহে তো এই বস্তুবিলাক আৰু এটা কথা মই ক'ব খোজো আগতে আমি যেতিয়া আগতে আমাৰ বিশেষকৈ গুৱাহাটীৰ কথা কৈছোঁ আমি বিশেষকৈ যিহেতু আমাৰ চেণ্টাৰটো গুৱাহাটীতে মেইনলি আমি কনচেনট্ৰেট কৰিছোঁ গুৱাহাটী আৰু ইয়াৰ আউটস্কাৰ্টছৰ জেগাবিলাক তো গুৱাহাটীত আগতে ৰাস্তাই পথে অসংখ্য এনেকুৱা ধৰণৰ মানসিক ভাৰসাম্য নথকা মানুহ মহিলা মতা মানুহক দেখিবলৈ পোৱা গৈছিলে কিন্তু এতিয়া সেই হিচাপে আমি সিহঁতৰ এতিয়া ৰাস্তাত এতিয়া সেই হিচাপে ইমান এটা দেখা নাযায় কাৰণ সেই মানুহখিনি বেছিভাগে আমি আনি পেলাই আমাৰ তাত ট্ৰিটমেণ্ট কৰি আকৌ সুস্থ কৰি পেলাই আমি ঘৰত থৈ আহিবলৈ সক্ষম হৈছোঁ সেইটো এটা খুব এটা গুৰুত্বপূৰ্ণ কথা যে কমিউনিটিত কেনেকৈ আমাৰ ইম্পেক্টটো নিশ্চয় নিশ্চয় পৰিছে তাৰোপৰি আমি যেতিয়া চেণ্টাৰটো আৰম্ভ কৰিছিলোঁ খালি 96ত আমি এগৰাকী ছোৱালী লৈ পেলাই আমি আৰম্ভ কৰিছিলোঁ চেণ্টাৰটোত আৰু আজি এতিয়া আমাৰ খালি দুগৰাকী ষ্টাফ আছিলে আজি আমাৰ 85 ষ্টাফ আমাৰ তাত এতিয়া কাম কৰি আছে আৰু আমাৰ চেণ্টাৰটোত এতিয়া 350ৰ ওপৰ ল'ৰা ছোৱালী ৰেজিষ্টাৰ্ড হৈ আছে আৰু আমাৰ এতিয়া প্ৰায় 5টা চেণ্টাৰ বৰ্তমান চলি আছে আৰু আমাৰ যিটো কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰেম বৰ্তমান আমাৰ মৰিগাঁও ৰংজুলি গোৱালপাৰা ৰংজুলি আৰু ডিমাপুৰত আমি এতিয়া এই কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰেমৰ ওপৰত আমি কাম কৰি আছোঁ গতিকে এইখিনি বস্তু আজি 25 বছৰৰ ভিতৰত ইমানখিনিলৈকে আমি কৰিব পাৰিছোঁ তো সেইটো আমাৰ কাৰণে এটা খুব এটা ছেটিছফাইং এটা মানে এটা অভিজ্ঞতা এটা আৰু কৰিবলৈ আৰু বহুত আছে এইখিনিয়ে যে শেষ নহয় এইটো কথা নহয় কৰিবলৈ আৰু বহুত কাম বাকী আছে কিন্তু মানে মই মানে ডিফাৰেঞ্চটো মই যিহেতু মোক সোধা হৈছিলে যে ডিফাৰেঞ্চটো তো সেইটো এটা সম্পূৰ্ণ বিপৰীত ছবি আচলতে আপুনি দাঙি ধৰিলে যে 1993 যিটো আছিলে আজি 2021 চনত এটা পৃথক পৰিৱেশ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিশ্চয় দেখিছে যিহেতু আপুনি প্ৰত্যক্ষভাৱে এই ক্ষেত্ৰখনত জড়িত হৈ আহিছে আৰু আচলতে আপুনি যথেষ্ট সংগ্ৰাম আৰু যথেষ্ট আত্মনিয়োজন কৰিছে এই ক্ষেত্ৰত সেইবাবে আজি ডক্টৰ ৰঞ্জনা গোস্বামী বুলি এটা নাম নহয় এটা অনুষ্ঠানলৈকে আপুনি পৰিণত হৈছে বিভিন্নজন আচলতে মানসিক অস্বাস্থ্যকৰ ব্যক্তিৰ বাবেই হওক বা বিভিন্নজনৰ আপুনি এক আশাৰ ৰেঙনি দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু যিহেতু আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ যিটো সংস্থা বা যিটো সংগঠন যিটো আশাদ্বীপ সেই নামটোৱে যথেষ্ট তাৎপৰ্যতা বহন কৰি আহিছে গতিকে আশাদ্বীপে সকলোৰে মনত আশাৰ ৰেঙনি পুহি ৰাখক তাকেই কামনা কৰিছো বাইদেউ এতিয়া আপোনাক সুধিবলৈ বিচাৰিছো
এই যে আপুনি ক'লে আপুনি গাঁৱৰ মানুহসকলৰ লগত এতিয়া কথা পাতিছে, বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে, তথাপিও আজিকালি মানে আজি মানে বহু বছৰৰ পৰা আমি দেখি আহিছো, আগৰ পৰাই দেখি আছো, যদিও আজিও বৈজ্ঞানিকেই হওক বা বিভিন্ন ধৰণৰ সংস্কাৰমুখিতা আমি দেখিছো, তথাপিও কিন্তু আজিও মানসিকভাৱে অলপ অৱচেতন ব্যক্তিসকলক দৃষ্টিৰে চোৱা হয় বা বন্ধ কোঠাত সুমুৱাই ৰখা হয় বা জৰা ফুকা কৰা হয়, বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ বলি হৈ বহুতক মানে মৃত্যুদণ্ডও দিয়া হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ কিবা এনেকুৱা কাৰ্যসূচী আছে নেকি যাৰ যোগেদি সেই সাধাৰণ, কাৰণ পঢ়া শুনা মানুহখিনিয়ে আজিকালি অলপ হলেও জানিছে যে মানসিক স্বাস্থ্য কি বা এইটো এটা যে ৰোগ হয়, মানসিক ৰোগ যে এটা ৰোগ হয় অন্য ৰোগৰ দৰে, সেই কথা পঢ়া শুনা মানুহখিনিয়ে গম পাইছে, কিন্তু একেবাৰে সাধাৰণ হোজা মানুহখিনিয়ে আজিও জৰা ফুকাৰ ওপৰত বিশ্বাস কৰাৰ কথাটো কিন্তু আপুনি বা মই নুই কৰিব নোৱাৰো, কাৰণ তাৰ জ্বলন্ত প্ৰতিচ্ছবি আমি প্ৰতিদিনে যেতিয়া বাতৰি কাকতখন মেলো তাত দেখিবলৈ পাওঁ, বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ বলি হোৱা দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত আপোনালোকৰ আশাদ্বীপে কিবা নতুন আশাৰ বতৰা কঢ়িয়াই আনিব পাৰিছে নেকি? সেই সাধাৰণ হোজা মানুহখিনিৰ মাজলৈ সোমাই যাব পাৰিছে নে আশাদ্বীপে? আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ আচলতে আপোনালোকে সেই সাধাৰণ খাটি খোৱা মানুহখিনিৰ ওচৰ চাপে, সেই বিষয়ে আপুনি অৱগত কৰিব নেকি? আমি যেতিয়া এনেকুৱা ৰুৰেল এৰিয়াবিলাকত যেতিয়া কেম্প কৰোঁ, য'ত কোনো চাইকেট্ৰিক ফেচিলিটি নাই, তো তাতে আমি বেছিভাগ যিখিনি মানুহ আমাৰ তালৈ আহে, তো বেছিভাগে মানে ইমান দিনে জৰা ফুকা কৰি আছে বা তেওঁলোকে ভাবে যে তেওঁলোকৰ কিবা এটা কোনোবাই কিবা তেওঁলোকক মানে বেয়া কিবা এটা কৰিছে। তো প্ৰথম কথা আমি এটা এৱাৰনেছ প্ৰগ্ৰেম কিছুমান আমি আয়োজন কৰোঁ। যিখিনি মানুহ আহে তেওঁলোকৰ পৰিয়ালক শিকাওঁ যে এইটো এটা ৰোগ, এইটো দৰৱ খাব লাগিব, এইটো কোনো জৰা ফুকা এইবিলাকে একো কাম নকৰে, সেইখিনি আমি বুজাওঁ। তাৰপিছত যেতিয়া কি হয়, মেডিচিন খাই পেলাই তেওঁলোকৰ যে ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰে, মানুহখিনি নিজে বুজি পায় যে এইটো দেখোন চেঞ্জ হৈছে দেখোন। বহুত সময়ত আমি দেখিছো যে তাহাঁতক বান্ধি আনে কিছুমান কেম্পত, মানে এই অলপতে আমাৰ কেম্প হৈ গৈছে ৰংজুলিত, মৰিগাঁৱত, তো বান্ধি আনিব লগা হয় তাহাঁতক, মানে একদম হাতত একদম চেইন লগাই বান্ধি আনে। তো ইয়াৰ পিছত যেতিয়া তেওঁলোকে মেডিচিন খাবলৈ আৰম্ভ কৰে, আমি ঘৰৰ মানুহখিনিক বুজাওঁ, অলপ কাউন্সিলিং কৰোঁ। তাৰপিছত যেতিয়া দেখো যে নেক্সট টাইম আহোঁতে হাতত বান্ধি অনা নাই, তাৰ পিছৰ বাৰ আহোঁতে নিজে আহিছে, নিজে মেডিচিন খাবলৈ আগ্ৰহ দেখুৱাইছে। আৰু তাৰপিছত যেতিয়া মানুহজন সাধাৰণ মানুহৰ নিচিনাই হৈ পেলাই আহিছে, তে সেই বস্তুবিলাকে কি কৰে, বেলেগ মানুহৰ চকু অলপ খোল খুৱায়। বস্তুটো মানে প্ৰেক্টিকেলি বস্তুটো হ'ব লাগিব। আমি আৰু যেতিয়া আমি এজন ৰোগী আমাৰ পঠোৱা হয় ঘৰত, তেওঁ ৰিইণ্টিগ্ৰেশ্যনৰ কাৰণে যায়, আমাৰ যিসকল কৰ্মী যায়, তেওঁলোকে ওচৰৰ মানুহখিনিক গোটেইখিনিকে গোটাই লৈ পেলাই এটা সজাগতামূলক এটা সৰুকে এটা মানে তেওঁলোকৰ লগত ডিছকাশ্যন কৰে যে এইটো বস্তু কিহৰ কাৰণে মানুহজন ওলাই গৈছিলে ঘৰৰ পৰা, তো কিহৰ কাৰণে তেওঁ ভাল হ'বলৈ সক্ষম হ'ল, তেওঁ বিশেষকৈ ট্ৰিটমেণ্টৰ কাৰণে, তেওঁ ট্ৰিটমেণ্ট পোৱা নাছিলে। তো সেইবিলাকেও কি হয়, ওচৰৰ মানুহ, কাৰণ এটা এৰিয়াত যেতিয়া কোনোবা এনেকুৱা ধৰণৰ এটা মানসিক ৰোগী এজন থাকে, তো গোটেই অঞ্চলটোৱে এফেক্টেড হয়। তো অকল ফেমিলিটোৱে নহয়, গোটেই কমিউনিটিটোৱে এফেক্টেড হয়। গতিকে যেতিয়া সেই কমিউনিটি দেখে যে এই নহয়, তেওঁ দেখোন সুস্থ হৈ আহিছে, তেওঁ ভাল হৈ আহিছে, যিজন মানুহক আমি পাগল বুলি আগতে লেইলি চেচে কৰিছিলো, সেই মানুহজন সুস্থ হৈ ঘৰলৈ উভতি আহিছে, সেইবিলাক বস্তুৱে কি হয়, বহুত মানে তেওঁলোকক এটা ইম্পেক্ট এটা ক্ৰিয়েট কৰে। আমি এতিয়া আৰু চেষ্টা কৰিছো যে স্কুল কলেজ, বিশেষকৈ ৰুৰেল এৰিয়াবিলাকৰ স্কুল কলেজবিলাকত কিছুমান সজাগতামূলক আমি কিছুমান মানে আমি ছেশ্যন লওঁ। তো তাতে তেওঁলোকক বুজাওঁ যে কি মানসিক স্বাস্থ্যটো একচুৱেলি কি বস্তু, আৰু আজিকালি যিবিলাক আজিকালি বহুত এই ছুইচাইডেল টেণ্ডেঞ্চিবিলাক মানুহৰ বেছি হৈ আহিছে, ল'ৰা ছোৱালীবিলাকক বিশেষকৈ ষ্টুডেণ্টছৰ মাজত। তো তাৰ ওপৰতো আমি কিছুমান সজাগতামূলক আমি ছেশ্যন কৰোঁ, তেওঁলোকৰ ওপৰত এৱাৰনেছ প্ৰগ্ৰেম কিছুমান, যে কি হয় ষ্ট্ৰেছ লেভেলটো কি হয়, মানুহে ষ্ট্ৰেছ বেছি হ'লে মানে কেনেকুৱা ধৰণৰকে তাৰ প্ৰিভেনশ্যনটো কেনেকৈ কৰিব পাৰি, পজিটিভ মেণ্টেল হেল্থটো কেনেকৈ আহৰণ কৰিব পাৰি, কোনটো বস্তু নেগেটিভ, কি বস্তু নেগেটিভ মেণ্টেল হেল্থক মানে নেগেটিভ মেণ্টেল হেল্থৰ পৰা আমি পজিটিভ মেণ্টেল হেল্থ আমি কেনেকৈ পাব পাৰোঁ। তো এনেকুৱা ধৰণৰ কিছুমান চিম্পল হেৰিত আমি কিছুমান
সৰু সৰু লিফলেট বনাওঁ, মানুহৰ মাজত সেইবোৰ ডিষ্ট্ৰিবিউট কৰোঁ, যিবোৰ এৰিয়াত আমি কাম কৰি আছোঁ। আৰু মই ভাবোঁ যে চৰকাৰৰ বহুতখিনি কৰিবলগীয়া আছে। আমি যিখিনি কৰিছোঁ আমাৰ লিমিটেশ্যন আছে, হয় হয় কিন্তু এইটো যদি চৰকাৰৰ ফালৰ পৰা একদম ইণ্টেনচিভলি যদি কিছুমান প্ৰগ্ৰেম লয়, হয় কিছুমান মাজে মাজে লয়, একদম যেন নোলোৱা নহয়, কিন্তু হয় আমি আৰু এটা কাম কৰোঁ, যিবিলাক আশা ৱৰ্কাৰ আছে, হয় আশা কৰ্মীসকল আছে, আমি সেই হয় আশা কৰ্মীসকলক আমি মানসিক স্বাস্থ্যৰ ওপৰত তেওঁলোকক এৱাৰনেছ প্ৰগ্ৰেম কিছুমান কৰোঁ, যে হয় কাৰণ তেওঁলোকে গাঁৱৰ প্ৰত্যেক ঘৰতে সেই আশা কৰ্মীসকলৰ আহ-যাহ থাকে, হয় গতিকে তেওঁলোকেও আইডেণ্টিফাই কৰিব পাৰে কাৰোবাৰ ঘৰত যদি এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আছে, এনেকুৱা ধৰণৰ মানে প্ৰব্লেম থকা মানুহ আছে, সেই তেওঁলোকেও আমাক বহুতখিনি সহায় কৰে, যে তেওঁলোকে আইডেণ্টিফাই কৰে, কৰি পেলাই আমাৰ যিখিনি জেগাত ধৰক আমাৰ প্ৰগ্ৰেম চলি আছে তালৈ তেওঁলোকক ৰেফাৰ কৰে। হয় গতিকে আমি এনেকুৱা ধৰণৰ গ্ৰাছৰুট লেভেলত এনেকুৱা ধৰণৰ বহুত কাম কৰি আছোঁ, হয় হয় যিবিলাকে মানে এই মানুহৰ মাজত সজাগতাটো আনিবলৈ সজাগতা আনিছে। মই ভাবোঁ যে একেবাৰে নোহোৱা নহয়, মানে হয় ইম্পেক্ট এটা পৰিছে, কিন্তু হয় তথাপিও কওঁ যে এইটো চৰকাৰৰ ফালৰ পৰা আৰু মানে কিছুমান একদম প্ৰগ্ৰেম ল'ব লাগিব, যে হয় একদম মানে ভিতৰুৱা জেগাবিলাকত গৈ পেলাই। আৰু এটা ডাঙৰ কথা কি হয়, যিবিলাক একদম ভিতৰুৱা জেগাত থাকে, তাতে চাইকেট্ৰিক ফেচিলিটি নাই, সেই মানুহখিনি হস্পিটেললৈকে আহিব মানে, বা গোটেই চব হস্পিটেলত তলতো প্ৰত্যেক চিকিৎসালয়ত এইবিলাক মানে চাইকেট্ৰিষ্ট নাথাকে, সেইখিনি মানুহ হয় আকৌ হয় টাউনলৈ আহিবৰ কাৰণে বহুত অসুবিধা হয়। গতিকে হয় প্ৰত্যেক মানে একদম ভিতৰুৱা গাঁৱৰ প্ৰত্যেক চিকিৎসালয়ত যাতে এনেকুৱা ধৰণৰ এটা সুবিধা কিছুমান মানে চৰকাৰে ক্ৰিয়েট কৰে। হয় আৰু যিটো এটা মেণ্টেল হেল্থ এক্ট মতে প্ৰত্যেক হস্পিটেলত আজিকালি মানসিক ৰোগীক তেওঁলোকে চিকিৎসা প্ৰদান কৰিব লাগিব। আগতে হয় কি আছিলে? আগতে আছিলে যে মানসিক ৰোগী মানে কি? আগতেতো এছাইলাম বুলি কৈছিলে, জেলত থৈ দিছিলে, বা তেজপুৰ মেণ্টেল হস্পিটেল এটাই জেগা আছিলে যে হয় তালৈ, কিন্তু আজিকালি সেইটো নহয়। আজিকালি হস্পিটেলবিলাকত চাইকাট্ৰিক ৱাৰ্ড এটা খোলা হৈছে। হয় তাৰোপৰি যিটো মেণ্টেল হেল্থ একমতে প্ৰত্যেক হস্পিটেলত মানে যিকোনো চিকিৎসালয়ত তেওঁলোকক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবই লাগিব। হয় কোনোৱেও তেওঁলোকক ৰিফিউজ কৰিব নোৱাৰে, মেণ্টেল পেচেণ্ট বুলি তেওঁলোকক কোনো ৰিফিউজ কৰিব নোৱাৰে। হয় গতিকে সেইবিলাকেও বহুতখিনি লাহে লাহে মই ভাবোঁ যে যিখিনি তাৰ চিভিয়াৰিটিটো অকণমান হ'লেও হয় মানে কমাই আছে। নিশ্চয় সময় লাগিব, কাৰণ সময়ে সময় লাগিব। আপোনালোকে 1996 চনত আৰম্ভ কৰা এটা আন্দোলনে আজি এটা নতুন ৰূপ এটা প্ৰদান কৰিছে হয় মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে এই আন্দোলনটো সময়ৰ খুঁটে খুঁটে বৃহৎ হৈ যাব, আৰু মানসিক স্বাস্থ্য সন্দৰ্ভত মানুহ নিশ্চয়কৈ সজাগ হ'ব। হয় বাইদেউ, আমি এতিয়া স্বাস্থ্য বুলি কওঁ, কিন্তু তেতিয়া সাধাৰণতে আমি স্বাস্থ্যটো মানসিক স্বাস্থ্যটোৰ কথা বহুত পিছৰ পৰাহে আমি জানিবলৈ শিকিলো আচলতে, যে মানসিক স্বাস্থ্যও এটা আমাৰ শাৰীৰিক দৰকাৰী বস্তু। স্বাস্থ্যৰ এক দৰকাৰী বস্তু। আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যেতিয়া তেওঁলোকৰ WHO যিটো ডেফিনেশ্যন আছে হেল্থৰ ওপৰত, তাত যেতিয়া মেণ্টেল হেল্থৰ কথা উল্লেখ কৰিলে বা মেণ্টেল হাইজিনৰ কথা উল্লেখ কৰিলে, তাৰ পিছতো কিন্তু আজিও আমাৰ পাঠ্যক্ৰমত মানসিক স্বাস্থ্যৰ সন্দৰ্ভত যিমানখিনি গুৰুত্বপূৰ্ণ নাই দিশসমূহ উন্মোচিত কৰিব পাৰিব লাগিছিল পাঠ্যক্ৰমসমূহৰ যোগেদি, সিমানখিনি কিন্তু আজিলৈকে কৰিব পৰা হোৱা নাই। হয় মানসিক স্বাস্থ্য সন্দৰ্ভত নিশ্চয়কৈ এটা শিশুৰ পৰা এজন বৃদ্ধলৈকে জনাটো খুবেই দৰকাৰী, কাৰণ এইটো সাম্প্ৰতিক সময়ত আটাইতকৈ শাৰীৰিক স্বাস্থ্যতকেও আজিকালি মানসিক স্বাস্থ্যৰ খুব গুৰুত্বপূৰ্ণ এটা দিশ উন্মোচিত হয় হোৱা পৰিলক্ষিত হৈছে। গতিকে বাইদেউ, আপুনি বিচাৰে নেকি যে মানসিক স্বাস্থ্যক পাঠ্যক্ৰমত সংযোজিত কৰি এটা নতুন এটা দিশলৈকে গতি কৰাব পাৰিলে সমাজত মানসিক যিটো অৱচেতন আছে, মানসিক যিটো স্থিৰতা হেৰুৱাই পেলাইছে মানুহখিনিয়ে, সেইখিনি ক্ৰমান্বয়ে ৰোধ হ'ব পাৰিব, এয়াও এক ৰোধ কৰাৰ উপায় হ'ব পাৰে? নিশ্চয়, এইটো খুব গুৰুত্বপূৰ্ণ কথা তুমি কৈছা, যে পাঠ্যক্ৰমত যদি মানসিক স্বাস্থ্যৰ ওপৰত যদি অকণমান দিয়া হয়, একদম সৰুৰে পৰাই ল'ৰা ছোৱালীখিনিয়ে শিকিব যে হোৱাট ইজ মেণ্টেল হেল্থ। তো শাৰীৰিক স্বাস্থ্যৰ ওপৰত বহুত কথা থাকে, যে শাৰীৰিক স্বাস্থ্যৰ ওপৰত মানুহে, আমাৰো এটা কমন এটা ধাৰণা যে শাৰীৰিক স্বাস্থ্য আমি চবে ভালে থাকিব লাগিব। আমি শাৰীৰিক স্বাস্থ্যৰ ওপৰত বহুতখিনি গুৰুত্ব দিওঁ, নিজৰ হেল্থৰ ওপৰত, কিন্তু মানসিক স্বাস্থ্য সমানে গুৰুত্বপূৰ্ণ। মানসিক স্বাস্থ্যই যদি মানুহৰ ঠিকে নাথাকে, শাৰীৰিক স্বাস্থ্য ভাল কৰি একো লাভ নাই। মানুহৰ মনটো যদি মানুহৰ বেমাৰী হৈ যায়,
তেতিয়াহ'লে শাৰীৰিক স্বাস্থ্য অট'মেটিক শাৰীৰিক স্বাস্থ্যৰো অৱনতি ঘটিব গতিকে এইবিলাক কথাৰ ওপৰত ল'ৰা ছোৱালীবিলাকে যদি আগৰ পৰাই জানে কনচেপ্টটো ক্লিয়াৰ থাকে হোৱাট ইজ মেণ্টেল হেল্থ হয় তেতিয়াহ'লে কি হয় এই হেৰিবোৰ কমিব হয় এইবিলাক যিবিলাক প্ৰব্লেমছবিলাক কাৰণ আজিকালি দেখা যায় যে আজিকালি প্ৰব্লেমছবোৰ অলপ বেলেগ ধৰণৰ হ'বলৈ হৈছে আজিকালি এই টিনেজাৰবিলাকৰ মাজত এডলেচেণ্ট পিৰিয়ডটোত পৰীক্ষাৰ আগে আগে মানুহ ল'ৰা ছোৱালীবিলাকৰ ষ্ট্ৰেছ লেভেলটো বহুত বেছি হয় আৰু সিমানখিনি তেওঁলোকে কোপ আপ কৰিব নোৱাৰে সিমান আৰু এক্সপেক্টেশ্যনবোৰ বহুত বেছি ল'ৰা ছোৱালীৰ লগত পেৰেণ্টছৰ এক্সপেক্টেশ্যন আৰু বেছি থাকে গতিকে তেওঁলোক ইমান প্ৰেছাৰাইজ হৈ থাকে যে বহুত সময়ত সেইবিলাকৰ পৰাই ছুইচাইডেল টেণ্ডেঞ্চি লৈ তেওঁলোক মানে সেইটো পৰ্যায় পাইগৈ গতিকে এই বস্তুবিলাক যদি সৰুৰে পৰাই যদি তেওঁলোকৰ জনা যায় যে পজিটিভিটিটো এটা মেণ্টেল হেল্থটো কেনেকৈ হাউ টু মেক ইট মানে টেক ইট ইন এ পজিটিভ ৱে তেতিয়াহ'লে মই ভাবোঁ যে এই প্ৰব্লেমছবিলাক অট'মেটিকেলি এইবিলাক কমিব পাঠ্যক্ৰমত এইটো নিশ্চয়কৈ এইটো এইবিলাক অন্তৰ্ভুক্ত কৰিব লাগে এনেকুৱা সৰু সৰু ষ্টৰিজবোৰ দিব লাগে বেছি কমপ্লিকেটেড কথা নিদি পেলাই বা কাৰ্টুন চাৰ্টুন আজিকালিতো কাৰ্টুন এইবিলাকেওতো মেইন মাধ্যম গতিকে এইবিলাকৰ থ্ৰুদিও এই বস্তুবোৰ মেছেজটো দিব পাৰিব লাগে হয় বাইদেউ আপুনি যিহেতু আত্মহত্যা প্ৰৱণতা যিটো সাম্প্ৰতিক সময়ত এটা খুব গুৰুত্বপূৰ্ণ শব্দ হৈ পৰিছে এই 2020 চনটোত আমি জানিলো মহামাৰীয়ে আমাক কুঙা কৰি পেলালে আমি গোটেই মানুহখিনিয়ে ঘৰৰ ভিতৰত সোমাই থাকিলো আৰু বহুতে যেতিয়া সুশান্ত সিং ৰাজপুত বলিউডৰ এজন অভিনেতা আত্মহত্যা কৰিলে তেতিয়া ডিপ্ৰেছন শব্দটোৰ সৈতে বহু মানুহ চিনাকি হৈ পৰিল আগতে ডিপ্ৰেছন শব্দটোৰ সৈতে বহু মানুহ চিনাকি হোৱা নাছিলে এতিয়া এই 2020 চনৰ যিটো দীৰ্ঘ পৰিক্ৰমা গ'ল আমাৰ যিটো উত্থান পতন ঘটিলে আমাৰ জীৱনত সেই গোটেইখিনিয়ে আচলতে ডিপ্ৰেছন বা মানসিক স্বাস্থ্য সন্দৰ্ভত কেতবোৰ নতুন দিশ আচলতে উন্মোচন কৰিলে এতিয়া মই বাইদেউ আপোনাক সুধিবলৈ লোৱা প্ৰশ্নটো এইটো যে যুৱ প্ৰজন্ম সাধাৰণতে আজিকালি সৰু সৰু সাধাৰণ কথাতেই তেওঁলোক মানে কি আত্মঘাতী হোৱাৰ বা আত্মহত্যাৰ প্ৰৱণতাটো বাঢ়িবলৈ লৈছে কাৰণ আজি ভাৰতবৰ্ষলৈকে যদি চাওঁ তেনেহলে ভাৰতবৰ্ষ আত্মহত্যা প্ৰৱণতাৰ দেশ হিচাপে এতিয়া প্ৰথম স্থানলৈকে গতি কৰিবলৈ আৰম্ভ কৰিছে কাৰণ আমাৰ যিখিনি যুৱ প্ৰজন্ম সঁচাকৈ আত্মহত্যা প্ৰৱণতাৰ প্ৰতি ধাউতি হৈছে কাৰণ এনেকুৱা ধৰণৰ ঘটনা আমি প্ৰায় ওচৰে পাজৰে দেখিবলৈ পাওঁ গতিকে বাইদেউ আজি আপুনি যুৱ প্ৰজন্মৰ যিটো মানসিক স্বাস্থ্য বা এই ধৰণৰ আত্মহত্যা প্ৰৱণতা কেইদৰে নোহোৱা কৰিব পাৰি বা নিজৰ মানসিক স্বাস্থ্যটো ঘৰতে থাকি বা নিজে ব্যক্তিগতভাৱে কিদৰে উন্নত কৰিব পাৰি তাৰ বিষয়ে কিবা ক'ব পাৰিব নেকি আচলতে কি হৈছে আজিৰ যিটো জেনেৰেশ্যন তাৰমানে ইনটলাৰেঞ্চটো মানে বহুত বেছি হ'বলৈ ধৰিছে যিকোনো বস্তু মুহূৰ্ততে লাগিব তো আৰু কি হৈছে আজিকালি যিবিলাক ধৰক আমাৰ মিডিয়া মানে আজিকালি এইবিলাক চব বস্তু মানে ইজিলি এভেইলেবল হৈ গৈছে গতিকে চব বস্তু হাততে পায় মানুহৰ অলপমান কষ্ট কৰি পেলাই কিবা এটা এচিভ কৰাৰ সেই বস্তুবিলাক নাইকিয়া হৈ গৈছে কমি আহিছে সেইবিলাক এক প্ৰকাৰ চাবলৈ গ'লে আমি যিমানেই গ্ল'বেলাইজেশ্যন যিমানেই হ'বলৈ ধৰিছে সিমানে এফালে মানুহৰ মানসিক স্বাস্থ্যৰো কিছুমান ক্ষেত্ৰত মানে খুব উত্থান হৈছে কিছুমান ক্ষেত্ৰত তললৈ নামিছে তো এই যিটো মানে মানুহৰ ইনটলাৰেঞ্চ বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত এটা ৰেষ্টলেছনেছ এটা অনবৰতে কম্পিটিশ্যন ভাৱ এটা তো এই বস্তুবিলাক অকণমান যদি গাইডেঞ্চ দিব পাৰোঁ তেওঁলোকক এটা গাইডেঞ্চ দিব লাগিব আৰু কি হৈছে এই ছুইচাইড কথাবিলাক আজিকালি বহুত ইজি হৈ গৈছে আগতে কেনেকে ছুইচাইড কৰে আমি সৰু থাকোঁতে মই ভাবোঁ যে বহুত ডাঙৰ কথা আমি কেনেকে আজিকালি বহুত ইজিলি এইবিলাক বহুত মানুহে ভিডিঅ'টো তেওঁলোকে ডেমনষ্ট্ৰেট কৰি দেখুৱাইছে কেনেকে চিনেমা এইবিলাক বস্তুৱে বহুত এইবিলাক কথাত মানে এটা নিগেটিভ ইম্পেক্ট এটা কৰিছে গতিকে এইখিনি বস্তু তেওঁলোকক প্ৰপাৰ গাইডেঞ্চটো দিব লাগিব তেওঁলোকৰ পজিটিভ মেণ্টেল হেল্থটো কেনেকে এচিভ কৰিব পাৰি তাৰ ওপৰত যিটো আমি মাত্ৰ কথা পাতিলোঁ যে সৰুৰ পৰাই যদি তেওঁলোকক সেই বিষয়ৰ ওপৰত অকণমান মানে তেওঁলোকক মানে শিকাব পাৰি তেওঁলোকক বুজাব পাৰি আৰু প্লাছ এইবিলাক যিবোৰ ধৰক য়োগা টোগা আজিকালি এইবিলাক বস্তু মানে নিজকে কেনেকে মানে এটা পজিটিভ মেণ্টেল হেল্থ লৈ পেলাই কেনেকে নিজকে আগুৱাই লৈ যাব পাৰি তাৰ ওপৰত প্ৰপাৰ তেওঁলোকক যদি এটা ডাইৰেকশ্যন এটা তেওঁলোকক দিয়া হয় এইটো
মানে স্কুল কলেজত এইবিলাক বস্তু যদি টিচাৰ সকলেও দিব পাৰে বা আমি ডাঙৰবিলাকৰ আমাৰ এইটো এটা দায়িত্ব এটা তেওঁলোকক এই বিষয়ে আমি গাইড হয়। কৰা গতিকে এইবিলাক য়োগা কৰা বা হয়। এটা ডিচিপ্লিন এটা মেইনটেইন কৰা বা ইমান ষ্ট্ৰেছ লেভেলটো অলপ কমাই দিয়া বা বেছি মানে এইবিলাক বেছি কম্পিটিশ্যন যাৰ যিমান কেপাচিটি সিমানতে থাকিব লাগিব বেছি কম্পিটিশ্যনলৈ হয়। নগৈ পেলাই যদি আমি নিজৰ যিখিনি সীমিত মানে আমাৰ লিমিটেশ্যনৰ ভিতৰত আমি থাকিবলৈ পাৰো তো এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবোৰ আমাৰ আমি সিহঁতক শিকাব লাগিব তেওঁলোকক প্ৰপাৰলি হয়। গাইড কৰিব পাৰিব লাগিব কাৰণ ল'ৰা ছোৱালীবিলাকৰ হয়। মাজতে যদি আমি মানে কিমান মানে কি হয় আমি কথা কওঁ বেছি আমি কথা কওঁ আমি ধৰক কিন্তু মানে কামত হয়। বস্তু কিমানখিনি হৈছে সেইটো মানে অলপ ডাউটফুল হয়। হয়। তেতিয়া গতিকে হয়। মানে হয়। সকলোৰে হেৰি লাগিব এটা মানে সকলোৱে মিলি পেলাই কৰা কাম এইটো টিচাৰ স্কুল কলেজত হয় টিচাৰ বাইদেউ এই বিলাকৰো ক্ষেত্ৰত ৰোল আছে আপুনি অভিভাৱকসকলৰ কৰণীয়তা বাইদেউ মোৰ সুধিবলগীয়া প্ৰশ্নটো এইটো যে এই ক্ষেত্ৰত অভিভাৱকসকলৰ কৰণীয়তা কিমানখিনি আছে বা ঘৰৰ পৰিৱেশটো কিমানখিনি এই সাৰ্থকতা কৰিব মানসিক স্বাস্থ্য উন্নয়নৰ কাৰণে কাৰণ আজিকালি প্ৰায়ভাগ ঘৰতে বিভিন্ন ধৰণৰ বেমাজেৰেলি দেখিবলৈ পোৱা যায় যাৰ ফলত শিশুগৰাকীয়ে সেই শৈশৱৰ পৰাই তেওঁলোকে মানসিকভাৱে ডিষ্টাৰবেন্স পাই থাকে যাৰ ফলত তেওঁলোকে মানসিক স্বাস্থ্যটো বৰ বিশেষ মানে উন্নয়ন কৰিব নোৱাৰে বা মানসিকভাৱে ভাগি থাকে বা ডিপ্ৰেছনৰ শিকাৰ হয় এই ক্ষেত্ৰত আপুনি অভিভাৱকসকলক বা ঘৰৰ বাকী পৰিয়ালৰ বাবে কি ক'ব এই মানসিক স্বাস্থ্য সন্দৰ্ভত সেইটো কথা খুব গুৰুত্বপূৰ্ণ যে ফেমিলিৰ ৰোলটো হয় মাক দেউতাকৰ আজিকালি কি হয় সকলোৰে নিজৰ এটা মানে ইণ্ডিভিজুৱেলিষ্টিক মানে পৃথিৱী এখন চবৰে নিজৰ চবৰে ইগোটো বেছি গতিকে কি হয় এডজাষ্টমেণ্টত বহুত প্ৰব্লেম হৈ যায় কিন্তু যেতিয়া সংসাৰলৈ যেতিয়া ল'ৰা ছোৱালী আহে তেওঁলোকে মাক দেউতাকে সেইখিনি বস্তু জানিব লাগিব কেনেকে এডজাষ্টমেণ্টত চলিব কাৰণ অনবৰতে যদি নিগেটিভ এটা পৰিৱেশ এটা ঘৰখনত চলি থাকে সেই বস্তুটোৱে ডেফিনেটলি ল'ৰা ছোৱালীৰ মনত এটা বিৰূপ প্ৰভাৱ এটা পেলাবই আৰু তাৰোপৰি কি হয় যিবিলাক আজিকালি ছেপাৰেশ্যনটো বহুত বেছি হ'বলৈ ধৰিছে ডিভোৰ্চ ৰেটটো বেছি বাঢ়িবলৈ ধৰিছে তো সেইবিলাকে ল'ৰা ছোৱালীবিলাকক বহুত অপকাৰ কৰে তেওঁলোকে কি হয় সেইবিলাক দেখি আছে প্লাছ তেওঁলোকৰ যিটো মেণ্টেল মানে মানসিক স্থিতিটো কেনেকুৱা হয় সেইটো আমি কোনো বুজিবলৈ চেষ্টা নকৰোঁ আমি ডাঙৰ সকলৰ নিজৰ প্ৰব্লেম আমি বেছি ব্যস্ত থাকো তো সিহঁতৰ চাইকলজিটো বুজি পাব লাগিব মাক দেউতাকে এই কথাটো মানে বিশেষভাৱে মানে গুৰুত্ব সহকাৰে বুজিব লাগিব যে এনেকুৱা ধৰণৰ ষ্টেপ এটা লোৱাৰ আগতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা আগতে ভাবিব শিকিব লাগিব তাৰোপৰি এটা ঘৰত এটা ভাল পৰিৱেশ এটা ক্ৰিয়েট কৰিব লাগিব ল'ৰা ছোৱালী কেনেকুৱা আৰু প্লাছ কি হয় বহুত সময় দেখা যায় যে কম্পেনিয়ন কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ লগত তেওঁলোক মিলিছে নিজৰ কোম্পানীটো কেনেকুৱা ধৰণৰ হৈছে আজিকালি যিবোৰ ধৰক মানে এইবোৰ বিশেষকে ড্ৰাগছ বা এলকহলিক্স এই বস্তুবোৰ বহুত বাঢ়িব ধৰিছে তো সেই বস্তুবিলাকতো কোনো মাক দেউতাকে শিকাই দিয়া বস্তু নহয় এইবিলাক তেওঁলোকৰ নিজৰ সংগ দুখতে এই বস্তুবোৰ হয় গতিকে সেইটো বস্তু সদায় চকু দিব লাগিব কেনেকুৱা ধৰণৰ তেওঁলোকৰ লগ সংগবোৰ কেনেকুৱা যেতিয়াই দেখিছে যে অকণমান এনেকুৱা ধৰণৰ এটা বস্তুটো অকণমান মানে লক্ষ্য কৰিবলগীয়া হৈছে তেতিয়া লগে লগে তেওঁলোকে কোৱেশ্যন কৰিব লাগিব তেওঁলোকে সাৱধান হ'ব লাগিব তেওঁলোকে এটা ৰাইট ডিৰেকশ্যন এটাত আনিবলৈ চেষ্টা কৰিব লাগিব তো আজিকালি এইবিলাক বহুত কমপ্লিকেটেড হৈ গৈছে আৰু প্ৰব্লেম দেখোঁ আজিকালি বেছিহে প্ৰব্লেম আমি ফেচ কৰি থাকোঁ তো চব সময়ত মানে কি হয় দেখা যায় যে মাক দেউতাকেতো ইমান ভালকে ডাঙৰ কৰিছিলে তেওঁলোকৰ আপব্ৰিঙিংটো ইমান ভাল কিন্তু কিয় হ'ল এনেকুৱা তো সেইবিলাক ক্ষেত্ৰত আমি ভাবোঁ যে নিজৰ এই লগ সংগবিলাক কোম্পানীবিলাক সেইটো খুব গুৰুত্বপূৰ্ণ কথা কোম্পানীটো কেনেকুৱা হৈছে তাৰ ওপৰত তেওঁলোকৰ বন্ধু বান্ধৱ কেনেকুৱা সেই তাৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে যে ল'ৰা ছোৱালীটো কেনেকুৱা হ'ব সিহঁতৰ ভৱিষ্যতটো হয়
বাইদেউ যিহেতু ল'ৰা ছোৱালী বা শিশু যুৱ প্ৰজন্মৰ কথা পাতি থকা হৈছেই তেনেকুৱাতে আজিকালি প্ৰায় দেখিবলৈ পাওঁ যে ল'ৰা ছোৱালী কেৱল নম্বৰ কেন্দ্ৰিক হৈ পৰিছে পঢ়া শুনাৰ ক্ষেত্ৰত নম্বৰৰ পিছত দৌৰা হৈছে যাৰ ফলত 1952 চনতে কোঠাৰী আয়োগে হওক বা 1983 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে হওক সকলোবিলাকে আচলতে মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে সহ পাঠ্যক্ৰমৰ বিষয় কিছুমান অন্তৰ্ভুক্ত কৰা হৈছিল পাঠ্যক্ৰমত যে শিশুৰ মানসিক স্বাস্থ্যৱান কৰি ৰাখিবলৈ সহ পাঠ্যক্ৰমৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু ইমানটা বছৰ উকলি যোৱাৰ পিছতো কিন্তু সহ পাঠ্যক্ৰমে সঠিক ৰূপত আজিও পাঠ্যক্ৰমত সন্নিৱিষ্ট হোৱা নাই আপুনি অনুভৱ যে সহ পাঠ্যক্ৰমৰ বিষয়সমূহ যদি পাঠ্যক্ৰমত থাকে তেনেহলে শিশুগৰাকী মানসিকভাৱে স্বাস্থ্যৱান হোৱাত বহুখিনি সহায়ক হ'ব বা সহ পাঠ্যক্ৰমে মানসিক স্বাস্থ্য উন্নয়নত সহায় কৰে ডেফিনেটলি সেইটো বস্তু এটা খুব এটা পজিটিভ ষ্টেপ এটা কিন্তু বস্তুবোৰ ইমপ্লিমেণ্টেশ্যন নহয়গৈ আৰু যেতিয়া কিবা এটা চৰকাৰে যেতিয়া এনেকুৱা ধৰণৰ পাঠ্যক্ৰমত এনেকুৱা ধৰণৰ কিবা এটা অন্তৰ্ভুক্ত কৰে বহুতখিনি ৰিচাৰ্চ কৰি তাৰ ওপৰত বহুতখিনি ষ্টাডি কৰি পেলাই সেই বস্তুটো মানে ইনক্লুড কৰিবৰ কাৰণে এটা ডিচিশ্যন লোৱা হয় কিন্তু আমাৰ সেই ডিচিশ্যন লেভেলতে বস্তুটো থাকি যায় ইমপ্লিমেণ্টেশ্যনটো খুব কম হয় সেইবিলাক বস্তু ডেফিনেটলি হেল্প কৰিব লৈছিলে সহ পাঠ্যক্ৰমে ডেফিনেটলি হেল্প কৰিব তাহাঁতক মানে ভালদৰে বুজি উঠাৰ মানুহৰ যিবিলাক ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপবিলাক সেই বস্তুবিলাকে ডেভেলপ কৰাত বহুতখিনি সহায় কৰে গতিকে এইবিলাক চৰকাৰৰ একচুৱেলি দায়িত্ব বহুতখিনি আছে তো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেইবিলাক মই ভাবোঁ যে তেওঁলোকে এইবিলাক কামত বেছি মানে বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ মেণ্টেল হেল্থৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি মানে কাম কৰিবলগীয়া বহুত কথা আছে হয় বাইদেউ এতিয়া আকৌ আশাদ্বীপৰ মাজলৈ আহিলো কাৰণ আশাদ্বীপ নামটো লৈ থাকোতে সঁচাকৈ এটা খুব পজিটিভিটি আহে আৰু নামটোৱে হয়তো নিশ্চয়কৈ এই যিখিনি মানুহ বা মানুহৰ বাবে আপোনালোকে কাম কৰি আছে তেওঁলোকৰ মনতো এটা আশাৰ ৰেঙনি জগাই মই নামটো খুব বেছি যেতিয়া নিজে মুখত লৈ আছো এটা পজিটিভিটি আহি আছে বাৰে বাৰে সেইবাবে নামটো লৈ খুব ভাল লাগিছে বাইদেউ তাৰ বাবে আপোনালোকৰ এই নামটোৰ বাবে আপোনালোকক ধন্যবাদৰ পাত্ৰ যে নামটো কোৱাৰ লগে লগে মানুহে এটা পজিটিভ ভাইবছ এটা পায় বাইদেউ এতিয়া আশাদ্বীপৰ আকৌ কথালৈ আহিছো আশাদ্বীপত আপোনালোকে মেণ্টেল হেল্থৰ লগত জড়িত কামবোৰ কৰি আছে বা বিভিন্ন ধৰণৰ মানসিকভাৱে যিটো স্থবিৰতা নোহোৱা ব্যক্তিসকলক আপোনালোকে লগ পাই প্ৰতিদিনে বা তেওঁলোকৰ জীৱন কাহিনীৰ কথা শুনে আপোনালোকে এই আশাদ্বীপৰ মাজেদি কেনেকুৱা ধৰণৰ মানসিক ৰোগীসকলৰ লগত আপোনালোকৰ পৰিচয় হয় আমি নিশ্চয়কৈ জানো যে মানসিক ৰোগীসকল ভিন্ন ধৰণৰ হ'ব পাৰে তেওঁলোকৰ লক্ষণসমূহ ভিন্ন ভিন্ন ধৰণৰ হ'ব পাৰে এই মানসিক ৰোগীবিলাকৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হয় আৰু আপোনালোকে কেনেকুৱা ধৰণে তেওঁলোকৰ লগত আচলতে সংযোগ স্থাপন কৰে বা কেনেকে তেওঁলোকৰ সৈতে সহমত প্ৰকাশ কৰিব পাৰে বা কেনেকে তেওঁলোকৰ সৈতে কাম কৰি তেওঁলোকক নিৰাময়ৰ পথ দেখুৱাই আপুনি সেই বিষয়ে জনাব নেকি আমাৰ একচুৱেলি যিখিনি মানুহ আমাৰ ইয়াতে কাম কৰে তেওঁলোকে গোটেইখিনি ট্ৰেইনড আমাৰ ইয়াত মানে চব কোৱালিফাইড আমাৰ সাইকলজিষ্ট আছে আমাৰ সাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কাৰ আছে সাইকিয়াট্ৰিক নাৰ্ছ আছে তেওঁলোকে গোটেইখিনি মানে এই বিষয়ত মানে কোৱালিফাইড গতিকে সেই মানুহখিনিক আমি যেতিয়া ৰাস্তাত যেতিয়া আমি কোনোবা এজন পৰি আছে তেতিয়া আমি ৰাস্তাতো বহুত মানুহে পৰি থাকে এনেই হোমলেছো থাকে বা মেণ্টেলি ইল হোমলেছো থাকে তো আমি এইটো বস্তু দেখিলে গম পাওঁ যে কোনজনৰ মেণ্টেল প্ৰব্লেম আছে কাৰণ ৰাস্তাত গৃহহীন মানুহতো বহুত থাকে নহয় ঘৰ বাৰী নোহোৱা আৰু মানসিক ৰোগীও তেনেকে গৃহহীনভাৱে ঘূৰি ফুৰে তো এই বস্তুখিনি আমি চালেই আমি গম পাওঁ যে আৰু তাৰ উপৰি তেওঁলোকৰ কিছুমান চিমটম থাকে তে সেই চিমটমবিলাক আমি প্ৰথমতে আমি চাই লওঁ যে এইটো কেনেকুৱা ধৰণৰ কেছটো তাৰোপৰি যিবিলাক মানে আইডেণ্টিফিকেশ্যন কিছুমান মানে এটা প্ৰচেছ এটা আছে আমাৰ তে আমি সেইবিলাকেদি আমিতো উলিয়াই লওঁ যে এইটো কেনেকুৱা ধৰণৰ তাৰ চিভিয়াৰিটিটো কিমান তাৰপিছত সেই হিচাপে আমি তেওঁক ৰেফাৰ কৰা হয় সাইকিয়াট্ৰিষ্টৰ ওচৰত পঠোৱা হয় তাৰোপৰি যদি মেণ্টেলি যিসকল মানসিকভাৱে বাধাগ্ৰস্ত তেওঁলোক যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া আমি তেওঁলোকৰ IQ টেষ্ট কৰা হয় তেওঁলোকৰ IQ চাই পেলাই তেওঁলোকৰ কিমানখিনি তেওঁলোকৰ চিভিয়াৰিটি মাইল্ড মডাৰেট বা যদি অটিষ্টিক চাইল্ড হয় তেওঁলোকৰ ক্ষেত্ৰতো আমি তেনেকৈ সেই হিচাপে এছেছমেণ্ট কৰি লওঁ কৰি পেলাই তো এই গোটেই বস্তুখিনি আমাৰ কোৱালিফাইড মানুহে কৰে আৰু সেই হিচাপে আমাৰ তেওঁলোকৰ ট্ৰিটমেণ্ট বা থেৰাপি বা ট্ৰেইনিং যিটো হয় সেইটো সেই হিচাপে আমিতো আগবঢ়াই নিওঁ
হয় মেম, এতিয়া যিহেতু আপোনালোকে নিৰাময়ৰ কথা ক'লে, সাধাৰণতে দেখিবলৈ পোৱা যায় এগৰাকী মানসিক ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ পিছতো তেখেতক এটা হেয় দৃষ্টিৰে বা তুচ্ছ দৃষ্টিৰে চাই। মানে মানসিক ৰোগী বুলি ক'লে মানুহে পাগল বুলি ভাবে, বা মানসিক ৰোগী বুলি ক'লে তেখেতৰ পৰা দূৰত থাকি তেখেতক বন্ধ কোঠাত আবদ্ধ কৰি, আমি যিটো আগতে কথা পাতিলো তেনেকুৱা এটা ব্যৱহাৰ কৰে। তেওঁ নিৰাময় হোৱাৰ পিছতো, কাৰণ আপোনালোকে যিহেতু নিৰাময়ৰ কথা কৈ আহিছে, আপোনালোকৰ আশাদ্বীপৰ যোগেদি মানসিক ৰোগৰ নিৰাময়ৰ সন্দৰ্ভত আপোনালোকে কাম কৰি অহা বুলি কৈ আহিছে। গতিকে এনেকুৱা ক্ষেত্ৰত আপুনি কি ক'ব যে এই যে নিৰাময় হৈ যোৱাৰ পিছৰ পৰ্যায়ত সেই ৰোগীসকলে সুস্থ হৈ উভতাৰ পিছতো কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয়, আৰু সেই ক্ষেত্ৰত আপোনালোকে কিবা সহায় কৰিব পাৰে নেকি? সাধাৰণতে কি হয়, ভাল হোৱাৰ পিছত আমি চেষ্টা কৰো যে ঘৰৰ মানুহখিনিক বুজাবৰ কাৰণে যে এতিয়া তেওঁ ভাল হৈছে, কাৰণ এটা বেমাৰ হৈছে, এই বেমাৰটো যেনেকে অন্য বেমাৰ হয় ঠিক তেনেকে এইটো এটা বেমাৰ, এইটো ট্ৰিটমেণ্ট লাগিব, এইটো ট্ৰিটমেণ্ট পোৱাৰ পিছত ভালে হৈছে। আমি যেতিয়া ঘৰত থৈ আহো, তাৰপিছত আমি এটা ফল' আপ এটা কৰি থাকো। মই কৈছো আমাৰ 900ৰ ওপৰ মানুহ আমি ঘৰত থৈ আহিছো, এতিয়া আমি এটা ফল' আপ কৰি থাকো যে তেওঁ কেনে আছে, তেওঁ ঘৰত ঠিকে আছে নাই, মেডিচিন খাই আছে নাই। আৰু গতিকে কি হয়, আৰু ঘৰৰ মানুহক যেতিয়া বুজাও যে এইটো বস্তু এনেকুৱা, তো মই ভাবো যে সেইটো অলপ নিগেটিভ হেৰিখিনি অলপ কমে, মানে মানুহে অলপ বুজি পায়। কিন্তু মানুহৰ এৱাৰনেছ লেভেলটো নাথাকে কাৰণে আচলতে এটা বেয়া দৃষ্টিৰে চাই, যিসকল ধৰক অলপ মানে বুজি পায়, আৰু এইটো মানুহৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। কিছুমানে জানিও নজনাৰ ভাও ধৰে, কিছুমানে এৰা দিব খোজে, মানে জঞ্জাল বুলি লয়, কিন্তু সেইটো কৰিলেতো নহব নহয়। ঘৰৰে ফেমিলি মেম্বাৰ, তেওঁলোকতো পেলাই দিব নোৱাৰে, মানুহে আৰু। গতিকে আমি সেইটো চেষ্টা কৰো যে এৱাৰনেছ লেভেলটো আনিবৰ কাৰণে। আৰু মানে পঢ়া শুনা মানুহখিনি অলপ বুজি পাই, গাঁৱৰ মানুহখিনিও আমি বহুত প্ৰব্লেম পোৱা নাই, যিখিনি ৰুৰেল এৰিয়াৰ বুজি পায় আৰু যে হয় সেইটো এটা মানে তেওঁলোকক মেনেজমেণ্ট স্কিলছ বিলাক আমি শিকাই দিওঁ, কেনেকে মেনেজ কৰিব লাগে, কপিং স্কিলছবোৰ শিকাওঁ, যিটো বুলি কোৱা হয়, সেই চব আমি শিকাওঁ তেওঁলোকক। তো আমি চেষ্টা কৰো যে তেওঁলোকৰ যাতে পজিটিভিটি, মানে পজিটিভ ৱেত তেওঁলোকক লয় মানে। হয় মেম, মই এতিয়া আপোনাৰ জীৱনৰ কিছুমান কথালৈকে আহিছো। যিহেতু আমি জানো যে আপুনি এগৰাকী সুলেখিকাও, অসমৰ বিভিন্ন বাতৰি কাকতত আপুনি মানসিক স্বাস্থ্য সন্দৰ্ভত দীৰ্ঘদিন ধৰি লিখি আহিছে, বা আপুনি বিভিন্ন আচলতে বঁটাৰে বিভূষিত হৈ আহিছে। আশা দ্বীপেও বিভিন্ন অভিলেখ সৃষ্টিকাৰী আচলতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এয়া লাগিলে ভাৰতবৰ্ষৰ ভিতৰতেই হওক বা ভাৰতবৰ্ষৰ বাহিৰতেই হওক, আশাদ্বীপে বেলেগ এটা স্থানলৈকে গতি কৰিলে এই 2 দশকৰ ভিতৰতেই। গতিকে এই ক্ষেত্ৰত আপুনি আশাদ্বীপক লৈ কিমান আশাবাদী, আৰু আশাদ্বীপে যিখিনি আচলতে পুৰস্কাৰ বা বঁটা লাভ কৰিবলৈ সক্ষম হল, সেইখিনিৰ কথা আপুনি দৰ্শকক জনাব নেকি? ইফ ইউ ডোন্ট মাইণ্ড, মই যদি 2 মিনিটৰ কাৰণে 2 ছেকেণ্ডৰ কাৰণে অলপ লিভ এটা ল'ব খুজিছো। মই আকৌ আহি আছো, অলপ 2 মিনিটৰ কাৰণে মোক এক্সকিউজ কৰা। এটা আৰ্জেণ্ট লিভ আছে। হয়, দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছো যে কিছু কাৰিকৰী অসুবিধাৰ বাবে আচলতে
ৰচনা গোস্বামী বাইদেউৰ সৈতে আমি অকণমান সময়ৰ বাবে ডিছকানেক্ট হৈছিলো তাৰ বাবে সকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী বাইদেউ পুনৰ আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ সৈতে সংযোজিত হৈছে বাইদেউলৈ মই পুনৰ প্ৰশ্নটো সুধিব বিচাৰিছো বাইদেউ তো বাইদেউ আশাদ্বীপক লৈ আপুনি কিমান আশাবাদী ভৱিষ্যতলৈ কিমান আশাবাদী আৰু আপুনি এই যে গোটেই লিখা মেলা কৰি আহিছে ইমান দীৰ্ঘদিন ধৰি সেই দীৰ্ঘদিনৰ লিখা মেলা সন্দৰ্ভত আপুনি জনাব বিচাৰিব নেকি আৰু আশাদ্বীপেও কেইবাটাও আচলতে বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে সেয়া লাগিলে ভাৰতবৰ্ষৰ ভিতৰতেই হওক বা ভাৰতবৰ্ষৰ বাহিৰতেই হওক আশাদ্বীপ এটা জিলিকি থকা সোণলৈকে ৰূপান্তৰিত হৈছে গতিকে আপুনি আশাদ্বীপৰ সেই অভিলেখ ভংগকাৰী আচলতে সেই বঁটা বা সাফল্য সমূহৰ বিষয়ে আপুনি দৰ্শকক জনাব নেকি লগতে আপোনাৰ লিখা মেলা কৰা সেই জীৱনটোৰ বিষয়েও দৰ্শকক জনাব নেকি একচুৱেলি লিখা মেলা বুলি ক'লে মই মানে যিটো মোৰ অভিজ্ঞতা মোৰ এই 25 বছৰৰ যিখিনি অভিজ্ঞতা তো সেইখিনি বস্তু মই মানে কিতাপ আকাৰে দুখন কিতাপত মই লিখি উলিয়াইছো তো সেইটো মানে কোনো মই সাহিত্যিক নহয় দেই মই কোনো সাহিত্য কৰা নাই এইখিনিতে তো তেওঁলোকৰ যিবিলাক জীৱন্ত কাহিনীবিলাক এই যে মানুহবোৰ যে আমি যেতিয়া ৰাস্তাৰ পৰা আনো তেওঁলোকৰ এটা তেওঁলোকৰ ষ্টৰী এটা প্ৰত্যেকজন মানুহৰ লাইফটো এটা ষ্টৰী তো এজন মানুহ কি হয় এগৰাকী আমি যিগৰাকী প্ৰথম আমি তুলিছিলো ৰাস্তাৰ পৰা অনিতা নামৰ ছোৱালীজনী তাইক যেতিয়া আমি আনিছিলো 10 বছৰলৈকে তাই ক'ব পৰা নাছিলে যে তাই ক'ৰ ছোৱালী তাই ক'ত তাই ঘৰ ক'ত কেতিয়াবাতো বহুতে নামো ক'ব নোৱাৰে নিজৰ 10 বছৰৰ পিছত তাই আমাক কৈছিলে তাই মনত পৰি গৈছিল আমি ৰেগুলাৰ কাউন্সেলিং কৰিছিলো যে তুমি ক'ৰ একচুৱেলি তোমাৰ ঘৰ ক'ত ফাইনেলি তাই কৰিছে যে তাই উৰিষ্যাৰ ৰুৰকেলাৰ তাইৰ ইমান নম্বৰ ছেক্টৰত তাইৰ ঘৰ তো সেই হিচাপে আমি তাইক উৰিষ্যাত নি পেলাই তাইৰ বহুত কষ্ট হৈছে উলিয়াওঁতে কাৰণ 10 বছৰ আগৰ তাই যিখিনি জাগা এৰি থৈ আহিছিলে আৰু 10 বছৰৰ পিছত বহুত এটা চেঞ্জ এটা কিন্তু তাইৰ ঘৰটো আমি উলিয়াবলৈ সক্ষম হৈছিলো তো ঠিক তেনেধৰণৰে আমাৰ যে 900ৰ ওপৰ মানুহ আমাৰ তাত আহিছে আমি সেই 900ৰ ওপৰ ষ্টৰীজ আমাৰ হাতত আছে আৰু তেওঁলোকক আমি যেতিয়া ঘৰত আকৌ থৈ আহোগৈ ঘৰৰ মানুহখিনি কেনেকৈ তেওঁলোকক আকোৱালি লয় তেওঁলোকৰ আগৰ লাইফ হিষ্ট্ৰী আমিতো নাজানিছিলো তো ঘৰৰ মানুহৰ পৰা আমি গম পাওঁ যে তেওঁলোকৰ আগৰ কাহিনী এই বেমাৰটো হোৱাৰ আগৰ কাহিনী কিছুমান মানে এনেকুৱা আমি পাইছো যে খুব ভাল ফেমিলিৰ এগৰাকী আমি আইতা এগৰাকী আছিলে আমাৰ লগত তো তেওঁ আমাৰ লগত প্ৰায় 6 বছৰমান আছিলে 6 বছৰৰ পিছত আমি তেওঁৰ ঘৰ বিচাৰি পাইছিলো তো তেওঁ ইমান মানে সম্ভ্ৰান্ত ঘৰৰ চহকী এই ঘৰৰ যে তেওঁৰ ঘৰত হাতী আছিলে তো হাতী থকা মানুহ সাধাৰণতে আমি খুব চহকী বুলিয়ে কওঁ এজন আহিছিলে আমাৰ তাত ধৰক তেওঁ মানে অহাৰ পিছত মানুহজন খুব ধুনীয়া চেহেৰাটো তেওঁ ইমান সুন্দৰকে নাম প্ৰসংগ কৰি থাকে গধূলি হ'লে তেওঁ চাকিটো জ্বলাই তেওঁ খুব সুন্দৰকে নাম গায় মাতটো খুব ধুনীয়া তো পিছত আমি যেতিয়া তেওঁ অলপ সুস্থ হ'ল তেওঁক আমি সুধি উলিয়ালো যে তেওঁ কোনোবা এখন সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ তেওঁ মানসিক ৰোগটো হোৱাৰ কাৰণে তেওঁ নিজে গম নোপোৱাকে তেওঁ ওলাই আহিছিলে ঘূৰি তাৰপিছত পুলিচে পাই আমাৰ তাত লৈ আহিছিলে তো এনেকুৱা ধৰণৰ মানে বহুত ইণ্টাৰেষ্টিং কাহিনী মোৰ মানে মই সেই কাহিনীবিলাককে মই লিখিছিলো লিখি পেলাই সেইখিনি বস্তু মানে মানুহৰ ৰাইজৰ মাজত মই উলিয়াবলৈ চেষ্টা কৰিছিলো যে মানুহে জানক যে দ্য আদাৰ চাইড অফ লাইফ যে কেনেকুৱা ধৰণৰ হয় আৰু যিখিনি মানুহ ধৰক আজি ৰাস্তাত ঘূৰি ফুৰিছে তেওঁলোকেতো জন্মৰ পৰা তেনেকুৱা হৈ অহা নাই জন্মৰ পৰাতো তেওঁলোকে ৰাস্তাত নাছিলে ন এটা সময়লৈকে তেওঁলোক সুস্থ মানুহ আছিলে তাৰপিছত বেমাৰটোৰ কাৰণে তেওঁলোকৰ যি এইটো অৱস্থা হ'ল তেওঁলোকে ৰাস্তাত ওলাই আহিল গতিকে সেইবিলাক কাহিনীকে মই মানে লিখি পেলাই কিতাপ আকাৰে মই উলিয়াইছিলো আৰু তাৰোপৰি মই পেপাৰটো ৰেগুলাৰ লিখো তেওঁলোকৰ কাহিনীবিলাক লৈ পেলাই মই পেপাৰত লিখো আৰু পাঠকৰ পৰা যিখিনি সঁহাৰি পাওঁ যে মানুহে আচৰিত হৈ যায় যে এনেকুৱা ধৰণৰ সঁচা কাহিনী মই সঁচা কাহিনীবোৰে লিখো আৰু মই ভাবো যে আমি আজি এই ইমান বছৰ আমাৰ 25 বছৰ পৰিক্ৰমাত আমি যিখিনি প্ৰুফ কৰিব পাৰিছো তাৰে ফলস্বৰূপে আমি বহুতখিনি আমি এৱাৰ্ড পাইছো আশাদ্বীপে আজি
ধৰক নেশ্যনেল লেভেলত অকল আমাৰ ইয়াতে নহয়, ষ্টেট লেভেলত নহয়, নেশ্যনেল লেভেলত আমি বহুতখিনি আমি ৰিকগনিশ্যন পাইছোঁ। হয় তো আমাৰ ছেক্ৰেটৰী মুকুল গোস্বামী, মোৰ হাজবেণ্ড, তেওঁ পদ্মশ্ৰী পাইছিলে 2014-ত আমাৰ এইবোৰ কামৰ কাৰণে। হয় তো এইবিলাক বস্তু আমাৰ কাৰণে খুব এটা ইনস্পিৰেশ্যন এটা। হয় তো কি হয়, বঁটা পোৱাটো অকল মানে বঁটা পোৱাটোৱে নহয়, সেইটোৱে আমাক মানে আৰু আগলৈ আগবাঢ়ি যাবলৈ আমাক ইনস্পায়াৰ কৰে। হয় হয় সেইবিলাক সেইকাৰণে আমাৰ এইবিলাক আমাৰ কাৰণে খুব এটা ছেটিছফেকশ্যন এটা, যে এইখিনি আমি যিখিনি কষ্ট কৰিলোঁ তাৰ আমি এটা ৰিকগনিশ্যন এটা পাইছোঁ। মানে মানুহে বা চৰকাৰে হওক বা হেৰি হওক আমাক একনলেজ কৰিছে। তো সেইটো আমাৰ ভাল লাগে তেতিয়া, মানে যে এই কষ্টখিনিৰ আমাৰ এটা সাৰ্থক হৈছে। হয় আৰু আটাইতকৈ আমাৰ ভাল লাগে যেতিয়া আমি মানে আমাৰ এখন মেগাজিন এখন উলিয়াওঁ আমি, হয় আশাদ্বীপৰ যিখন মানে আমাৰ ইয়েৰলি এখন আমাৰ ওলায়। তো এবাৰ নেশ্যনেল লেভেলত আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। হয় সেইটো বস্তু এটা বহুত হয় ডাঙৰ কথা, যে আমি কোনো বঁটা পাবৰ কাৰণে এইখন আমি কৰা নাছিলোঁ, কিন্তু আমাৰ ষ্টৰিজবোৰ বা আমাৰ প্ৰেজেণ্টেশ্যনটো ইমান ভাল আছিলে যে ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ। তো তেনেকুৱা ধৰণৰ কথা, বঁটা বা এৱাৰ্ড বা ৰিকগনিশ্যনে আমাক মানে আৰু ইনস্পায়াৰ কৰে আৰু কাম কৰি যাবৰ কাৰণে। সঁচাকৈ বাইদেউ, আচলতে আৰু বঁটা এটা ডাঙৰ ছেটিছফেকশ্যন। হয়, বঁটা বাহন আচলতে এইবোৰ এটা প্ৰেৰণাৰ স্থলী হয়। আপুনি কাম কৰি থকা, সেই অৰ্হনিশে কাম কৰি থকা সেই কামৰ আচলতে এটা মৰ্যাদা হয় বা এটা সাহস হয়, এটা প্ৰেৰণা হয়। গতিকে বাইদেউ, খুব ভাল লাগিল। আমাৰ সময় তেনেই কাতৰ হৈ আহিছে আৰু আচলতে সময় চমু চাপি আহিছে। এনেকুৱা সময়ত মই শেষৰটো প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছো, অৰ্থনীতি আৰু মানসিক স্বাস্থ্য আচলতে খুব এটা ডাঙৰ এটা টপিক হয়। তথাপিও আপুনি শেষ হিচাপত অৰ্থনীতি আৰু মানসিক স্বাস্থ্যক কিদৰে বিশ্লেষণ কৰিব বিচাৰিব? চমুকৈ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো একেবাৰে শেষত। অৰ্থনীতি আৰু মানসিক স্বাস্থ্যৰ অকমান আছে, এটা ৰিলেশ্যন এটা আছে। সাধাৰণতে আমি বেছিভাগ ক্ষেত্ৰতে দেখা যাওঁ, আমি দেখা পাওঁ যে যিবিলাক আমি ৰাস্তাৰ পৰা বিশেষকৈ যিবিলাক তোলো, বা একদম ল' ইনকাম গ্ৰুপ যিটো, তেওঁলোকৰ ক্ষেত্ৰত মানে এটা মানে এই বস্তুটো অলপ বেছি দেখো। কাৰণ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে ধৰক এফৰ্ড কৰিব নোৱাৰে। তো ৰাস্তাৰ পৰা যিখিনি বেছিভাগেই একদম ল' ইনকাম গ্ৰুপৰ মানুহ, তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে। কিন্তু এট দ্য ছেইম টাইম যিখিনি অলপ হায়াৰ ইনকাম গ্ৰুপ, তো সেইখিনিও কি হয়, তেওঁলোকৰ ক্ষেত্ৰতো এইটো বেমাৰ এনেকুৱা যে এইটো নহয় যে অকল আপোনাৰ দুখীয়া মানুহখিনিকে এইখিনি এফেক্ট কৰিব। এই বেমাৰটোৱে মানে যিকোনো মানুহক যিকোনো সময়তে এটেক কৰিব পাৰে। আৰু এটা কথা যে মানে এজ পাৰ WHO ষ্টাডি মতে, যে 1% অফ দ্য টোটেল পপুলেশ্যন are suffering from major mental illness. গতিকে এই বেমাৰটো যিকোনো সময়ত যিকোনো মানুহৰ এনি পইণ্ট অফ টাইম এইটো হ'ব পাৰে। সেইকাৰণে এইটো অৰ্থনীতিৰ ক্ষেত্ৰত মানে ধৰক ধনী বা দুখীয়া এইটো কথা নাই। কিন্তু এটা কথা ভাল যে, এটা কথা ঠিক যে, যদি ঠিক টাইমত, ৰাইট টাইমত বস্তুটো যদি আমি ট্ৰিটমেণ্টটো কৰিব পাৰোঁ, তেতিয়াহ'লে ডেফিনেটলি তাৰ ফলাফল ভালেই হ'ব। আৰু যিমানে বস্তু দেৰি হ'ব, ক্ৰনিক হৈ যাব, তো সেই মানে কি হ'ব, বেমাৰটোৰ মানে এটা চিভিয়াৰিটিটো বাঢ়িব। আৰু লগে লগে আৰু মই এটা কওঁ যে, এজন মানসিক ৰোগী অকল ঘৰখনৰ কাৰণে প্ৰব্লেম নহয়, তেওঁৰ নিজৰ ওচৰ চুবুৰীয়া, তেওঁৰ গোটেই কমিউনিটি, আৰু ফাইনেলি গোটেই ছ'চাইটিৰ ক্ষেত্ৰতে এটা মানে এটা প্ৰব্লেম এটা আহি যায়। গোটেইখিনি এফেক্টেড হয়। প্ৰত্যেকজন মানুহ হৈছে এজন মানৱ সম্পদ। গতিকে তেওঁলোকক আমি যিমানখিনি পাৰোঁ প্ৰডাক্টিভ কৰি তুলিবলৈ চেষ্টা কৰোঁ। যে তেওঁলোক যদি প্ৰডাক্টিভ হৈ উঠে, তেতিয়াহ'লে কি হয়, তেওঁলোকৰ ষ্টেটাছটো অট'মেটিকেলি বাঢ়ি যাব। মানুহে যিটো আপুনি অলপ আগতে যিটো সুধিছিলে, যে ঘৰৰ মানুহে এটা বিৰূপ প্ৰতিক্ৰিয়া যে মানসিক ৰোগী, কিন্তু তেওঁলোকক যদি আমি প্ৰডাক্টিভ কৰি তুলিব পাৰোঁ, উৎপাদনমুখী কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে কি হয়, তেওঁলোকৰ এটা ষ্টেটাছটো
বাঢ়ে তেওঁলোকক মানুহে বিৰূপ মানে তেওঁলোকৰ ওপৰত মানে নেগেটিভলি মানুহে তেওঁলোকক ল'ব নোৱাৰে ফৰ এক্সাম্পল মই কৈছো আমি যেতিয়া এজন পেচেণ্টক আমি ঘৰলৈ পঠাওঁ তেওঁলোকক আমি কি কৰোঁ তেওঁলোকক মানে আমি প্ৰডাক্টিভ কৰি তুলিবলৈ চেষ্টা কৰোঁ আমি কিবা এটা শিকাওঁ তেওঁলোকক হাতৰ কিবা এটা কাম তেওঁলোকে জানিব লাগিব একো যদি নাজানে তেতিয়াহ'লে ঘৰ সৰা মোচাকে শিকক এটলিষ্ট সেইটো কৰি পেলাইও তেওঁলোকে কিবা এটা কৰিব পাৰিব আৰু প্ৰত্যেকজনে যিখিনি কাম কৰিব ওৱান্স দে বিকাম প্ৰডাক্টিভ আমি তেওঁলোকক এটা ইনচেন্টিভ দিওঁ কেতিয়াবা এনেকুৱা হয় যেতিয়া ঘৰলৈ যায় এজনে 12,000 16,000 20,000লৈকে তেওঁলোকে হাতত পইচা জমা হয় আৰু সেইখিনি পইচা লৈ যায় আৰু ঘৰৰ মানুহে যি মুহূৰ্তত দেখে যে এই দেখোন ইমানখিনি পইচা আৰ্ণ কৰি আনিছে লগে লগে তেওঁলোকৰ ষ্টেটাছটো মানে অলপ ওপৰত উঠি যায় তেতিয়া আমি আমাৰ সুবিধা হয় যে চাওক এজন মানুহে ইমানখিনি তেওঁ যেতিয়া কৰিব পাৰিছে তাৰমানে তেওঁৰ এইটো বেমাৰ আছিলে বেমাৰটো ভাল হ'ল মানুহে তেতিয়া বস্তুটো আৰু অলপ পজিটিভলি লয় গতিকে এই বস্তুতে বহুতখিনি মানে এটা এইটো বস্তুৰ এটা ইম্পেক্ট এটা থাকে হয় বাইদেউ বহুত বহুত ধন্যবাদ আচলতে সময় খুব তাকৰ যিহেতু অনুষ্ঠান একেবাৰে শেষ পৰ্যায়লৈকে আহি পাইছোহি আমি সময় চমু চাপি আহিছে শেষত আপোনাক বহুত বহুত ধন্যবাদ আপুনি সদায় এই মানুহখিনিৰ বাবে কাম কৰি যাওক সমাজৰ বাবে কাম কৰি যাওক আপোনাৰ যি সন্তান স্বৰূপ আশাদ্বীপ সেই আশাদ্বীপে সকলোৰে মনত আশাৰ ৰেঙনি জগাই তোলক সদায় আশাদ্বীপ জিলিকি থাকক অসম নহয় উত্তৰ পূৰ্বাঞ্চল নহয় সমগ্ৰ দেশ আৰু সমগ্ৰ বিশ্বৰ মানুহৰ মাজত তাকেই কামনা কৰিলো আৰু মানসিক স্বাস্থ্য এটা খুব বৃহৎ শব্দ হয় বা বৃহৎ বিষয় হয় যিটো বিষয় এঘণ্টাত আচলতে আলোচনা কৰি শেষ কৰিব নোৱাৰি সেইবাবে নিশ্চয় আমি অন্য এটা দিন ল'বই লাগিব কাৰণ এই বিষয়টোৰ সন্দৰ্ভত কেতবোৰ নতুন নতুন দিশ বা কেতবোৰ দিশ আমি কথা নপতাকৈ ৰৈ গৈছে দৰ্শকসকলৰ বাবে নিশ্চয় আকৌ এটা অনুষ্ঠান এনাজৰীয়ে অতি শীঘ্ৰেই লৈ আহিব আমি বিতংভাৱে কথা নপতা দিশবোৰৰ কথা এদিন কথা পাতিবলৈ চাম আৰু শেষত এনাজৰীৰ মঞ্চৰ পৰাই অসমৰ প্ৰতিজন দৰ্শকক অনুৰোধ জনাম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন দৰ্শকক অনুৰোধ জনাম যে মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ সন্দৰ্ভত ভালদৰে অধ্যয়ন কৰক সজাগ থাকক সচেতন থাকক কিয়নো মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ দৰে এটি গুৰুত্বপূৰ্ণ এক অংগ হয় গতিকে মানসিক স্বাস্থ্যকো আপোনালোকে সমানে গুৰুত্ব দিয়ক তেতিয়াহে আপুনি সতেজ সবল আৰু সুস্বাস্থ্যৱান হৈ ৰব আৰু মানসিক ৰোগীসকলক সমাজত সেৱা প্ৰতিপন্ন নকৰি তেওঁলোককো উৎসাহ দিয়ক সাহস দিয়ক প্ৰেৰণা দিয়ক তেতিয়াহে সমাজখন প্ৰগতিশীল হ'ব তেতিয়াহে সমাজখন সুস্থ হৈ থাকিব আজিলৈ ইমানেই পুনৰ এনাজৰী মঞ্চত অন্য অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম আৰু শেষত ডক্টৰ অঞ্জনা গোস্বামী বাইদেউক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলো আশাদ্বীপৰ সকলো কৰ্মকৰ্তালৈকে ধন্যবাদ জ্ঞাপন কৰিলো আশাদ্বীপৰ দীৰ্ঘায়ু কামনা কৰিলো আৰু আজি এই অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শককে হৃদয়ৰ পৰা নিৰ্ভীতম কোণৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো আৰু আগলৈ এইদৰে সহায় সহযোগিতা কামনা কৰি আজিলৈ ধন্যবাদ শুভৰাত্ৰি Thank you.